মোৰ এনেকুৱা লাগিছে ৰমুচলীয়া কেতিয়াও নমৰে ৰমুচলীয়া জানো মৰিব পাৰে ক'ৰবাত ইমান বিশ্বাস আছিল যে ৰমুচলীয়াটো নমৰে ৰমুচলীয়া কেনেকৈ মৰিব সব মানুহ মৰি যাব মোৰ এনেকুৱা লাগিছিল ৰমুচলীয়া নমৰে এয়া ৰেডিঅ' উলালা 91.9 FM আপোনাৰ সৈতে মই আৰ্জে মঞ্জিষ্ঠা শুনি আছে আপুনি উপজা সোণৰ মাটি অসম কিমান যে ধুনীয়া অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি আৰু এই বাৰেৰহণীয়া নীতি কথাবিলাকৰ কথা আজি আমি পাতিম আপোনাৰ সৈতে শুনিম বহুতো সুৰীয়া গীত দেহ বিচাৰৰ গীতৰ পৰা আৰম্ভ কৰি টোকাৰী গীতলৈকে থাকিব দেই লগত শুনি থাকিব উপজা সোণৰ মাটি আচলতে মোৰ ঘৰুৱা পৰিৱেশটো বিৰাট ধুনীয়া খুব ধুনীয়া পৰিৱেশ আৰু তই যেনেকৈ কৈছ খুব সম্ভ্ৰান্ত এটা পৰিয়াল হয় আমি খুব সম্ভ্ৰান্ত পৰিয়াল কিন্তু আমি কেতিয়াও অহংকাৰ কৰিবলৈ শিকা নাছিলোঁ দেউতা মানে মোৰ মানে কি আৰু মানে মোক মানে মাটিত থ'লে পৰুৱাই খাব মূৰত থ'লে ওকণিয়ে খাব টাইপ আছিলে তাৰমানে আৰু স্কুল যাবলৈ যেনেকৈ ক'লে ককাই মোক এখন ৰিক্সা কিনি দিছিলে মোৰ নামত আৰু সেইখন অকল মোকেই স্কুল অনা নিয়া কৰা বেলেগ কাৰ্বি বুলি লিখি দিছিলে পিছফালে ফাৰ্ষ্ট FM হিষ্ট্ৰীত ফাৰ্ষ্ট আছিলে শ্ব' সেইটো হৈছে ধুলে ডগৰে ফাৰ্ষ্ট অন এয়াৰ হোৱা শ্ব' আছিলে FM ইণ্ডাষ্ট্ৰীত সেই যিটো ধুলে ডগৰেৰ ছিগনেচাৰ টিউন আছিলে ছিগনেচাৰ টিউনটোত এটা ফিমেল ভইচ আছিলে সেই ফিমেল ভইচটো মোৰ আছিলে সেই হিচাপে চাব গ'লে ফিমেল ভইচ অন এয়াৰ হোৱা ফাৰ্ষ্ট আজি মই বহুত বেছি মই দেউতাৰ লগত এটেচ আছিলোঁ সৰু সুৰা যিকোনো কথা মই দেউতাকেই ক'ব পাৰিছোঁ মোৰ ভুলবোৰ দেউতাই খুব ধুনীয়াকৈ মোক আঙুলিয়াই দেখুৱাবলৈ পাৰিছিলে মোৰ ভালবোৰ দেউতাই খুব এপ্ৰিচিয়েট কৰিব পাৰিছিলে তাৰপিছত বৰ বেয়া এটা ফেজ আহিলে মানে মই সেই নিৰাপত্তাটো হেৰুৱাই পেলালোঁ মানে নিৰাপত্তা মোৰ এনেকুৱা লাগে কোন আছে মোৰতো কোনো নাই মানে যদিও মা আছে শৃংখল আছে মোৰ হাজবেণ্ড আছে মোৰ কম্পেনিয়নবিলাক মোৰ আছে কিন্তু কিবা এটা নাই মানে আচৰিত ধৰণে কিবা এটা নাই মই এদিন দেউতাৰ ফটোখনত চাই কৈছোঁ তোক মই কথা ক'বলৈ মোৰ বহুত কথা আছে মই ক'বও পাৰোঁ কিন্তু সেই উত্তৰটো যে মই নাপাওঁ মানে সেই ৰেছপন্সটো যে মই নাপাওঁ মই সাংঘাতিক ধৰণৰ কষ্ট পাওঁ মাক মানে মই বহুত দিগদাৰ কৰিলোঁ চবেই মোক ক'লে এতিয়া তয়ে মাৰ সাহস হ'ব লাগিব তয়ে মাৰ হেৰি হ'ব কিন্তু মাক মইহে বহুত অশান্তি দিলোঁ আজি মই গম পাওঁ মই বাৰে মাক দেউতা ক'ত গুচি গ'ল দেউতাক লৈ আহা তুমি দেউতাক লৈ আহা মই যিমান দিন মাৰ লগত থাকিলোঁ মই 6 মাহ মাৰ লগত থাকিলোঁ মই মাক কিমান চালোঁ মই নাজানো কিন্তু মায়ে মোক বহুত চাবলগীয়া হ'ল মানে বহুত বেছি মায়ে মোক চম্ভালিবলগীয়া হ'ল নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিলে আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ আজি বহুত কথা একো নাপাতোঁ কাৰণ আজি মোৰ খুব মৰমৰ এগৰাকী বান্ধৱী মোৰ সৈতে আছে আনস্ক্ৰিপ্টেড কথা পাতিবৰ কাৰণে আছে আৰু মোৰ ধাৰণাত আপোনালোকৰো সকলোৰে তাই খুব মৰমৰ আৰ্জে মঞ্জিষ্ঠা আমাৰ কাৰণে মৰমৰ কাৰ্বি ৱেলকাম টু মাই ষ্টুডিঅ' থেংক ইউ ছ' মাছ কেনেকুৱা লাগিছে বিৰাট ভাল লাগিছে আৰু ভাইবটোৱে বিৰাট পজিটিভ আৰু কালাৰ কম্বিনেশ্যন খুব ধুনীয়া লাইট খুব ভাল সঁচাকৈ ভাল লাগিছে আৰু তোমাৰ সৈতে বহি কথা পাতিবলৈ পালে এইটো ভালেই লাগিব একদম আৰু সঁচাকৈ আজি বহুত ধুনীয়া লাগিছে মানে তুমি বুলি মাতিবলৈ দিগদাৰীয়ে কাৰ্বিৰ লগত মোৰ সাধাৰণতে কি হয় সকলো মানুহক খুব সহজে তই বুলি মতা নাযায় দেই কিন্তু মোৰ যিমান দূৰ মনত পৰে আমি লগ পোৱাৰ পিছতে কিবা তই হৈ গ'ল গতিকে এতিয়া আমি তইতে আৰম্ভ কৰা বেছি ভাল মানে কমফৰ্টেবল হ'ব চ' কাৰ্বি মই যেতিয়াৰ পৰা তোক জানো মোৰ ধাৰণাটো আছিল এনেকুৱা শিৱসাগৰ বিখ্যাত চলিহা পৰিয়ালৰ ছোৱালী একদম বেলেগ হ'ব মানে বেলেগ ধৰণে থাকিব যেতিয়া লগ পালোঁ গোটেইজনী একেবাৰে সাংঘাতিক ডাউন টু আৰ্থ আৰু ইমান ফ্ৰেণ্ডলি প্ৰথম দিনাৰ পৰা আমাৰ যিটো সম্পৰ্ক ষ্টাৰ্ট হ'ল সেইটো ফ্ৰেণ্ডশ্বিপ আৰু কেৱল মোৰ লগত বুলি নহয় দেই মই তোৰ যিমানৰ লগতে দেখিছোঁ মানে তই একদম ইজি গোয়িং আৰু সকলোৰে লগতে সহজ হ কিন্তু তোৰ যিটো পাৰিবাৰিক গাঁথনি তোৰ যিটো পৰিয়ালৰ মানে
কি ক'ম সম্ভ্ৰম বা যেনেকুৱা ধৰণৰ কথা আছে মই যিমান দূৰলৈকে জানো তোৰ স্কুললৈ যাওঁতেও তোৰ বেলেগ বেলেগ মানে বাহনৰ ব্যৱস্থা আছিলে এখন ৰিক্সা বুট কৰোঁ তোক কাৰ্বি মই এইটো কাহিনী জানো গতিকে কাৰ্বি সেই পৰিৱেশটোৰ কথাটোৰ কেনেকৈ কি মনত পৰে ঘৰুৱা পৰিৱেশটোৰ বিষয়ে অকণমান কচোন আচলতে মোৰ ঘৰুৱা পৰিৱেশটো বিৰাট ধুনীয়া খুব ধুনীয়া পৰিৱেশ আৰু তই যেনেকৈ কৈছ খুব সম্ভ্ৰান্ত এটা পৰিয়াল হয় আমি খুব সম্ভ্ৰান্ত পৰিয়াল কিন্তু আমি কেতিয়াও অহংকাৰ কৰিবলৈ শিকা নাছিলোঁ আমাক সৰুৰে পৰা সেইটো কথাই শিকাইছিলে যে প্ৰত্যেকগৰাকীয়ে মানুহ চবকে মৰমেই কৰিব লাগে পৃথিৱীত সকলো মানুহেই ভাল মানুহ আমি বেয়া বস্তুটো নাজানিছিলোঁ সৰুতে আমাক কেতিয়াও শিকা নাছিলে এয়া দুখীয়া এয়া ধনী এইবোৰ কথা আমি কেতিয়াও নাজানিছিলোঁ প্ৰত্যেককে আমি মানুহ বুলিয়ে চিনি পাইছোঁ যিহেতু মোৰ দেউতা সাংঘাতিক ধৰণৰ পপুলাৰ মানুহ আছে আৰু দেউতা এনেকুৱা মানুহ আছিলে যে প্ৰত্যেকটো স্তৰৰ মানুহৰ সৈতে দেউতাৰ খুব আত্মীয়তা আছিল আমি কেতিয়াও দেখা নাই যে মন্ত্ৰী এমএলএ তেতিয়া আমাৰ ঘৰলৈ খুব আহে মন্ত্ৰী এমএলএ আহিলে যে বেলেগ এটা ট্ৰিটমেণ্ট দিব সেই যদি থিনাৰ্ড বিস্কুটে চাহ তেতিয়াও সেই থিনাৰ্ড বিস্কুটেই চাহ দিয়ে সাধাৰণতে আমাৰ ঘৰত থিনাৰ্ড বিস্কুটৰে চাহ হয় মানে আৰু কাৰণ দিনটোত 100-200 কাপ চাহ আমাৰ ঘৰত এতিয়াও মানে চলি থাকে ইমান মানুহ আহি থাকে কাৰোবাৰ কিবা হ'ল আগতে এনেকৈ দৰবাৰ বহা নিচিনা হয় তাৰমানে কিবা সমস্যা হ'ব দেউতাৰ ওচৰলৈ মানুহ আহে শিৱসাগৰত আমি যিমান দেখি আহিছোঁ কেতিয়াও কোনো মানুহক নিৰাশ কৰা দেখা নাই কোনো মানুহক বাহিৰত বহিবলৈ দিয়া দেখা নাই সকলো মানুহক ড্ৰয়িং ৰুমত বহিবলৈ দিয়া দেখিছোঁ কেতিয়াও আমি সেই ডিছক্ৰিমিনেশ্যনটো দেখাই নাই গতিকে সেই বস্তুটো আমি নাজানোৱেই আমি শিকাই নাই মানে আচলতে কি কাৰ্বিৰ দেউতা সকলোৱে চিনি পায় তেখেতক মানে শ্ৰদ্ধাৰ মানে কি হয় কিছুমান মানুহ শাৰীৰিকভাৱে গুচি গ'লেও তেওঁৰ যিটো অস্তিত্ব তেওঁৰ যিটো চিন্তা চেতনা সেইটো সদায় কাৰণে মানুহৰ মাজত ৰৈ যায় গতিকে মই কেতিয়াও লেট বা এনেকুৱা শব্দবোৰ ব্যৱহাৰ কৰিবলৈ দিগদাৰি পাওঁ ৰমু চলিহা ডাঙৰীয়া তেখেতক এই ষ্টুডিঅ'ৰ পৰাই সঁচাকৈ শ্ৰদ্ধা জনাইছোঁ কাৰ্বি শৈশৱটোৰ কথা মই কাৰণ খুব জানো যে খুব ইণ্টাৰেষ্টিং কাহিনী আছে তোৰ চাইল্ডহুডৰ গতিকে অকণমান তোৰ শৈশৱটো কেনেকুৱা আছিল এজনী ছোৱালী গতিকে সাংঘাতিক মৰমত ডাঙৰ দীঘল হৈছিলি কেনেকুৱা মনত আছেনে মনত আছে আৰু সেইবোৰ সঁচাকৈ খুব ভাল লগা কথাটো মনত থাকে আৰু খুব বেছি মই মানে আগতে হেনো কেতিয়াবা মায়ে মোক খুব কয় দেই এতিয়াও মানে কয় যে মোৰ মাৰ কাৰোবাৰ যদি চাদৰৰ আচলটো মুগাত এনেকৈ লাগি যায় নহয় মই তেতিয়াও কান্দি দিওঁ মানে মোক মাৰিলে মানে মই ইমান বেছি পেম্পাৰ্ড মানে চাইল্ড আছিলোঁ কাৰণ দেউতাই মানে মোক টোপেই পৰিব নিদিছিলে আৰু আইতা মানে কি হৈছিলে মাহঁতৰ ফালৰ মা আৰু মামাই দুটাই ল'ৰা ছোৱালী আৰু মামাৰ দুটা ল'ৰাই ছোৱালী এজনীয়ে মানে মই একমাত্ৰ ছোৱালী ময়ে আৰু দেউতাহঁতৰ ফালৰ আমাৰ ছোৱালী আছে কিন্তু মই ডাঙৰ যে চবতকৈ সেইকাৰণে মানে মোৰ প্ৰতি মানে আদৰ যত্ন মানে খুব বেছি আৰু যিহেতু মোৰ মামাৰ ঘৰখন মানে আইতাৰ ঘৰখন মোৰ একেবাৰে ওচৰত মোৰ মানে একদম আইতাহঁতৰ ঘৰতেই বেছি ডাঙৰ হোৱাৰ নিচিনা আৰু দেউতা মানে মোৰ মানে কি আৰু মানে মোক মানে মাটিত থ'লে পৰুৱাই খাব মূৰত থ'লে ওকণিয়ে খাব টাইপ আছিলে তাৰমানে আৰু স্কুল যাবলৈ যেনেকৈ ক'লে ককাই মোক এখন ৰিক্সা কিনি দিছিলে মোৰ নামত আৰু সেইখন অকল মোকেই স্কুল অনা নিয়া কৰা বেলেগ কাৰ্বি বুলি লিখি দিছিলে পিছফালে অসমীয়াত কাৰ্বি বুলি লিখি দিছিলে সেইখন ৰিক্সাতে মই যাওঁ আৰু মই কেতিয়াও চিটত নবহোঁ ক'ত বহ এনে তলত যে এনেকৈ থাকে নহয় তাত তলত বহি এনেকৈ চিটৰ পিছফালে এনেকৈ দুটা হেৰি থাকে নহয় তাতেই ধৰি মই পেলাই সদায় ৰিক্সাখনত চিটত মই কেতিয়া এখন ৰিক্সা মই কিনিছোঁ চিটত কেতিয়াও সদায় চিটত এনেকৈ বহি পেলাই মই যাওঁ এইটো এটা বেলেগ দৃশ্যটো মানে আৰু মানে তেতিয়া সৰু আছিলোঁ ন ৰিক্সাত এনেকৈ মানে এডাল কাঠৰ হেৰি লগাই দিছে যাতে পৰি নাযাওঁ এনেকৈ ধৰি যাব পাৰোঁ কেতিয়াও নবহিলোঁ মই চিটত সদায় মই তলত বহি এনেকৈ চিটটো পিছফালে ধৰি পেলাই মই গৈ থাকোঁ সেইটো চাগে বেলেগ ধৰণৰ এটা ফিলিংছ দেই মানে নিজাকৈ এখন ৰিক্সা কিনি দিয়া তাৰপিছতো লগত দেউতা গৈ থাকে তাৰপিছতো দেউতা গৈ থাকে লগত ৰিক্সাখনত উঠিও নাযায় কি হ'ব আৰু যিহেতু ঘৰুৱা পৰিৱেশৰ কথা ওলাইছে মোৰ ডেফিনেটলি টুৰ আৰু শৃংখলৰ বিষয়ত সুধিবলৈ বহুত কথা আছে সুধিম কিন্তু সেই চাইল্ডহুডত কেনেকুৱা আছিল মানে শৃংখল কেনেকুৱা আছিলে সৰুতে বিৰাটেই শান্ত আছিলে বিৰাট শান্ত মুখৰ একেবাৰে মাতেই নাই এনেকুৱা আছিলে আৰু সাংঘাতিক ধৰণৰ ষ্টেমাৰিং কৰিছিলে খুব শুনা আছিলে সি সাংঘাতিক ধৰণৰ শুনা আছিলে মানে কথা এটা ক'বলৈ বহুত সময় লাগিছিলে লাগি ধৰে কান্দি যায় তেনেকুৱা আছিলে সি আৰু খুব বেছি চাই মানুহ আছিলে আৰু মই আছিলোঁ মানে একদম মানে বিৰাট হেৰা আৰু দেউতাই মানে মোক সদায় কয় তইহে মোৰ ল'ৰা সদায় সেনেকৈ কয় মানে এতিয়া 7টা বজাত যদি ক'ৰবাত কিবা এটা ওচৰতে ধৰি লওক কেতিয়াবা কণী গাখীৰ বিস্কুট আনিবলৈ থাকে
দেউতাই কাৰমা যাচোন মই চাইকেলখন লৈ টুক 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 টুককৈ গ'লোঁ আৰু শৃংখলক কোনোদিন কোৱা নাছিলে যে তই যাচোন বিস্কুট পেকেট এটা সন্ধিয়া সময়ত লৈ আহে হি ৱাজ নট লাইক ডেট সি নাছিলে তেনেকুৱা এনেকুৱা কেতিয়াৰ পৰা হ'ল মানে মোক সেইদিনাখন মই কওঁ কোনোবাই মোক ফোন কৰিছে ফোন কৰি কৈছে ঐ তোক এটা কথা সুধিম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ সেই নহয় শিৱসাগৰ থাকোঁতে গুণ্ডা তইহে আছিলি শৃংখল কেতিয়াবা গুণ্ডা হ'ল সিটো গুণ্ডা নাছিল মই কৈছোঁ মই তলে তলে তাক ট্ৰেইনিং দি আছিলোঁ আচলতে তাৰ মাজত সেই চেতনাটো আছিলে কিন্তু মানে সেই প্ৰকাশ পোৱা আচলতে নাছিলে সেইটো সুযোগ চাগে সি পোৱা নাছিলে তই দিয়া নাছিলি মই চাগে দিয়া নাছিলোঁ মানে অভাৰ পেম্পাৰ্ড আছিলোঁ মই আৰু তাৰ সদায় এইটোৱে তহঁতিটো কাৰ্বি বাক বেছি ভাল পাওঁ তাৰ অকণমান সেইটো আছিল তাৰ মানে অনবৰতে চব কথাতে এই কাৰ্বিয়ে কৰিব এইটো কাৰ্বিয়ে কৰিব এনেকুৱা নহয় যে সি একো নকৰিছিলে সি তেতিয়াও খুব ভাল সি যদিও ষ্টেমাৰ আছিলে খুব ষ্টেমাৰিং কৰিছিলে সি কিন্তু বিৰাট ভাল কবিতা আবৃত্তি কৰিছিলে সাংঘাতিক ধুনীয়া কবিতা আবৃত্তি কৰিছিলে তেতিয়া তাৰ লাগি নধৰিছিলে আচৰিত কথা তেতিয়া কিন্তু সি নামটো কতে তাৰ লাগি ধৰিলে হয়তো শৃংখলটো সি ক'ব নোৱাৰে নমস্কাৰ মই শৃংখল চলিয়া এইটো যে কয় সেইখিনি লাগি ধৰে কিন্তু যেতিয়া কবিতাটো আবৃত্তি কৰে সি কেতিয়াও লাগি ধৰা নাছিলে আচৰিত কথা আমি মানে আচৰিত পাওঁ সেই কথাটো কিন্তু তাক বহুত এক্সাৰচাইজ কৰালে য়োগা কৰালে ঘৰতেই তাৰ ট্ৰিটমেণ্ট দেউতাই কৰিলে আজি চাচোন মানে এনেকুৱা নহয় যে সকলো কথাত তয়ো চাগে একমত শৃংখলৰ কিন্তু কথাটো যে ল'ৰাটোৱে কথা কৈ হয়নে এটা তেওঁৰ সাপেক্ষে এখিনি মানুহ সৃষ্টি কৰিছে সেইটো কিমান বেলেগ ধৰণৰ কথা মই সদায় তাকে নিজক সলনি কৰা মানে নিজৰ মাজৰ লিমিটেশন অতিক্ৰম কৰিছে তাৰ লগতো বহুত কষ্ট কৰিছে এই ষ্টেমাৰিং প্ৰব্লেমটো যাতে বহুত এক্সাৰচাইজ দেউতাই শিকিছে শিকি পেলাই তাক কৰাইছে তাৰ লগত সমানে কৰিছে যাতে সি হীনমন্যতাত নুভোগে তেনেকুৱা ধৰণৰ আৰু আমি কেতিয়াও তাক সেইটো লৈ পেলাই কেতিয়াও কিন্তু মানে কোৱা নাছিলোঁ শুনা হেৰি এনেকৈ কেতিয়াও কৰা নাই মানে সি তেনেকুৱা আমি তেনেকৈ একচেপ্ট কৰিছিলোঁ হয় হয় নহয় যিটো ঘৰুৱা পৰিৱেশৰ কথা ক'লি আচলতে খুব স্বাস্থ্যকৰে ঘৰুৱা পৰিৱেশটোৰ আছিলে আৰু মই বিশ্বাস কৰোঁ ল'ৰা ছোৱালীৰ শৈশৱটো যেতিয়া খুব মৰম আদৰৰ মাজেৰে ডাঙৰ হয় তেতিয়া তেনেকুৱা ল'ৰা ছোৱালীৰ পিছৰ জীৱন চোৱাও কিন্তু তেওঁলোকে আনৰ প্ৰতি সেই মৰম কম্পেশ্যন ৰাখিব জনা হয় একজেক্টলি আৰু সেইটো বৰ জৰুৰী কথা আৰু দেউতাই আমাক ইমান পেম্পাৰ কৰিছিলে নহয় মা কিন্তু তাৰ অপজিট মানে মা অকণমান আমাক শাসন কৰিছিলে সেইটোতো লাগিবই মানে কোনোবাই যদি এটাই আমাক খুব হেৰি কৰিছে মাৰ সেই শাসনৰ কাৰণে আমি বহুতখিনি ক্ষেত্ৰত কিন্তু মাৰ অৱদানটো যথেষ্ট আছে কাৰণ দেউতাই আমাক কেতিয়াও কবিতা আবৃত্তি কৰিবলৈ শিকোৱা নাছিল সেয়া আমাক মায়ে শিকাইছিল ক'ৰবাত যদি লৈ যাবলৈ হয় কবিতা আবৃত্তি মায়ে আমাৰ লগত ঘূৰি ফুৰে দেউতাই সেইবোৰ ক'বলৈ সময় নাই যিহেতু এখন সমাজ তেওঁ প্ৰতিনিধিত্ব কৰি আছিলে সেইখিনি সময়ত বহুত দায়িত্ব থাকে সেইবিলাক ক্ষেত্ৰত লৈ যাবলৈ সময় নাই কিন্তু আমাক উৎসাহিত কৰা এনেকৈ কৰিবা তেনেকৈ কৰিবা মায়ে শিকাই দিয়াটো আমাক ধৰি লওক এইখিনি এনেকৈ কৰিলেহে ভাল হ'ব নেকি সেইখিনি দেউতাই কৰিছিলে আৰু শৃংখলে যিহেতু খুব ভাল হেৰি কৰিছিলে ডিবেট কৰিছিলে সেইখিনি প্ৰস্তুতি কিন্তু দেউতাই কৰাই দিছিলে সি খুব ভাল ডিবেটাৰ আছিলে মই ডিবেটিং কেতিয়াও কৰা নাই সি খুব ভাল ডিবেটাৰ আছিলে সি তেতিয়াৰ পৰাই ভাল ডিবেটাৰ স্কুলৰ দিনৰ পৰা বঢ়িয়া এদিন হয়তো শৃংখলৰ লগতো আমি আনস্ক্ৰিপ্টেড কথা পাতিম গতিকে শৃংখলৰ বিষয়ত তোৰ পৰা আৰু কথা মই অকণমান জানিম কিন্তু তোৰ জাৰ্ণিটোৰ বিষয়ত মই আৰু অলপ দুটামান কথা পাতিব বিচাৰিছোঁ গুৱাহাটীলৈ তই কিমান চনত আহিলি 5 চনত তেতিয়া একো দিগদাৰ হোৱা নাছিল নে মানে তোক গুৱাহাটীলৈ আহিবলৈ দিছিল নে ঘৰৰ পৰা দিছিল মানে বহুত এখন যুদ্ধ হৈছে মানে দেউতাই কৈছে তাই ইয়াতে থাকক চকুৰ আগতে থাকক মায়ে কৈছে নাই তাই ওলাই যাব লাগিব এনেকৈ সদায় কৰি থাকিলে নহ'ব তাই ওলাই যাব লাগিব তাই MA-টোকে তাত কৰক তাৰমানে মই হাই ছেকেণ্ডেৰীৰ পৰাই মায়ে বিচাৰি আছিলে যে মই ওলাই আহোঁ কিন্তু দেউতাৰ সেই হেৰিটোৰ কাৰণে নাই তাই যাবলৈ হোৱা নাই দেউতাৰ মানে খুব হেৰি আৰু তাই নোৱাৰিব তেনেকুৱা আছিলে কিন্তু MA পঢ়িবলৈ মই ওলাই আহিলোঁ 2005ত ওলাই আহিছোঁ MA পঢ়িবলৈ বুলি মানে মাষ্টাৰ্ছ কিহত কৰিলে মই মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম সেইখিনি সময়ত মাছ কমিউনিকেশ্যন জাষ্ট মানে এটা আৰম্ভ আহিছেহে তাৰমানে একেবাৰে প্ৰথম পৰ্যায়ত তেতিয়া মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম পঢ়িবলৈ আহিলোঁ দেউতাটো আৰু সাংঘাতিক হেৰি দিনটোত কিমান ফোন কৰে হিচাপ নাই তেতিয়া প্ৰথম মোবাইল ওলাইছে অকণমানি মোবাইল এটা আৰু নিজৰ মোবাইলটোকে দি পঠিয়াইছিলে Nokia 1100 এটা দি পঠিয়াইছিলে মোক দেউতাই তাৰপিছত হেৰি
এই আহি পাই পেলাই প্ৰথমতে হোষ্টেল এটা ঠিক কৰা হ'ল যদিও আমাৰ খুব বেছি আপোন এঘৰ মানুহ আছিল নিজৰ কোনো নহয় কিন্তু আমাৰ খুৰা হিচাপে আমি ভাবিছিলোঁ বিপুল ভৰালী তেওঁলোকৰ ঘৰতে মোৰ এটা বছৰ প্ৰায় গুচি গ'ল হোষ্টেলটো নামত লৈ থ'লোঁ তাৰমানে দেউতাই এনেকুৱা বিপুলটোৰ তাতে থাকক দেউতাই আৰু তাইও তেতিয়া মোৰ লগতে যিখন ইনষ্টিটিউটত মই পঢ়িছিলোঁ চেণ্ট্ৰেল আইটিত তাতে তাইও পঢ়িছিলে তাই BBA কৰি আছিলে দুয়োজনী একেলগে আহোঁ গাড়ীতে গুচি যাওঁ এনেকুৱা ধৰণৰ মানে আৰু দেউতাও নিশ্চিন্ত মানে আৰু ক্লাছ কিমান কৰিছিলোঁ হিচাপ নাই মই ঘৰতে বেছি থাকিছিলোঁ মানে মই ঘৰলেই গুচি যাওঁ মানে ঘৰতেই বেছিভাগ থাকোঁ মানে মোক মানে মাতিবলগীয়া হয় কলেজৰ পৰা যে ক্লাছ হৈ আছে আহিব লাগে পৰীক্ষা দিবলৈ আহোঁ এনেকুৱা আছিলোঁ মানে লাহে লাহে যেতিয়া চাকৰিত মই সোমালোঁ চাকৰি কেতিয়া আৰম্ভ কৰিলে মই পঢ়ি থাকোঁতে চাকৰি পালোঁ 2007 আৰজিৰ ক্ষেত্ৰত কথা এটা সুধিব লাগে তই প্ৰথম আছিলি নহয়নে মানে কি সেইটো বেটছত ফাৰ্ষ্ট আমিয়ে আৰজে আছিলোঁ কাৰণ ৰেডিঅ' উলালাত আছিলোঁ যিহেতু ৰেডিঅ' উলালা প্ৰথম আছিলে উত্তৰ পূৰ্বাঞ্চলৰ ফাৰ্ষ্ট FM আছিলে প্ৰাইভেট FM চ' তাতে আমি যিহেতু সোমাইছিলোঁ চ' সেই হিচাপে আমি ফাৰ্ষ্ট আৰজেজ আছিলোঁ মানে বেটছ অফ আৰজেজ আমিয়ে আছিলোঁ ফাৰ্ষ্ট আৰজেজ কিন্তু এটা ইণ্টাৰেষ্টিং কথা যিহেতু ফাৰ্ষ্ট FM হিষ্ট্ৰীত ফাৰ্ষ্ট আছিলে শ্ব' সেইটো হৈছে ধুলে ডগৰে ফাৰ্ষ্ট অন এয়াৰ হোৱা শ্ব' আছিলে FM ইণ্ডাষ্ট্ৰীত সেই যিটো ধুলে ডগৰেৰ ছিগনেচাৰ টিউন আছিলে ছিগনেচাৰ টিউনটোত এটা ফিমেল ভইচ আছিলে সেই ফিমেল ভইচটো মোৰ আছিলে সেই হিচাপে চাব গ'লে ফিমেল ভইচ অন এয়াৰ হোৱা ফাৰ্ষ্ট আজে মই ৱাও বঢ়িয়া এইটো মানে মোৰ শ্ব'ৰ জৰিয়তে মই হোৱা নাই কিন্তু ফিমেল ভইচ হিচাপে মোৰ ভইচটোৱে ফাৰ্ষ্ট গৈছে কিন্তু মনত আছেনে অকণ কৈ শুনাবি নেকি ডোণ্ট ইউ ৰিয়েলি ৱান্ট সাম মৰ সেই বুলি মানে গানটোত সেই ৱৰ্ডটো মানে মই সেই লাইনটো মই কৈছিলোঁ মানে হয় নাই এইটো বহুত ভাল লাগিল শুনি আৰু মই ভাবোঁ আমাৰ দৰ্শকসকলেও কথাটো গম পাই ভাল পাইছে এইজনীৰ কাৰ্বি মানে বহুত কিবা কিবি তাইৰ লগত আছে বহুত ক্ৰিয়েটিভ ছোৱালী মানে যিমান দিন দেখিছোঁ কিন্তু এই যে হাঁহিমুখীয়া তোক সদায় মই সেই হাঁহিটোতে দেখোঁ মানে যি পৰিস্থিতি নহওক মুঠতে হাঁহিটোৰে তাই আৰম্ভ কৰে গোটেই কথাবিলাক তাৰ মাজতো কাৰ্বিৰ জীৱনতো বহুত চেলেঞ্জেছ নহয় আহিছে সৰুৰ পৰা বহুত এনেকুৱা পৰিস্থিতিৰ মাজেৰে কাৰ্বি আহি এইখিনি পাইছেহি আৰু কেতিয়াও গিভ আপ নকৰা যিটো মানসিকতা মই সঁচা কথা কওঁ তোক আজি সন্মুখত আছ সেই গিভ আপ নকৰা মানসিকতাটো আই ৰিয়েলি ৰেচপেক্ট মই সদায় শ্ৰদ্ধা কৰোঁ তোৰ সৰুতে এটা ঘটনা ঘটিছিলে নহয় দুৰ্ঘটনা এটা ঘটিছিল তই দুখ পাইছিলি অলপ সৰু মানে কেতিয়া জানো 2009ত মানে মই তেতিয়া চাকৰি কৰি থাকোঁ ইমান সৰু নহয় চাকৰি কৰি থাকোঁ মই সেইবাৰ ঘৰলৈ গৈছিলোঁ ঘৰলৈ গ'লোঁ গৈ পেলাই ছেপ্টেম্বৰ মাহত মোৰ বাৰ্থডে থাকে চ' দেউতাক মই কৈছোঁ দেউতা মোৰ এইবাৰ বাৰ্থডে গিফ্টটো দিয়া নাই কৈছোঁ পইচা পঠিয়াইছিলোঁ নহয় মই কৈছোঁ নহয় এইবিলাক মই খৰচ কৰি দিছোঁ মোক কিবা দিব লাগিব কিনি দিব লাগিব মোক গিফ্ট কৈছে হ'ব দিয়া কাইলৈ তুমি যাবা আজি কৰিম আৰু সেইদিনা আছিলে বিশ্বকৰ্মা পূজা 17 ছেপ্টেম্বৰ তাৰপিছত মা নামঘৰলৈ গৈছে সেইদিনাখন নামঘৰৰো শেষ হয় নহয় ভাদ মাহৰ মায়ে কৈছে মই আহি লওঁ তাৰপিছত আমি ওলাই যাওঁ তুমি কি কিনা কিনি ল'বা আৰু যিহেতু পিছদিনা মই আহিম এনেও বজাৰ থাকেই নহয় আৰু ঘৰৰ পৰা মানে যেতিয়া জন্মদিনৰ কাৰণে দিয়া পইচাখিনি খৰচ কৰি আকৌ বাৰ্থডে গিফ্ট দেউতাৰ পৰা লৈছোঁ আৰু দেউতাৰ পৰা হাতে ল'ম আকৌ ন সেইটো তেনেকুৱা আৰু তাৰপিছত মই মানে মায়ে মোক কৈ থৈ গ'ল যে সেই মইতো নামঘৰলৈ যাওঁ তুমি কি কৰা চটৰ ওপৰত কাপোৰ মেলি থৈছোঁ তুমি সোমোৱাই দিবা মই দেউতাক বাই একদম এনেকৈ কৈছে বাই ক'ত যাওঁ মই কৈছে হেৰি কাপোৰ বোলে যাওঁ এনেকৈ কৈছে দেউতাই কৈছে যা তাৰপিছত অলপ পিছত দেউতাই ধামকৈ শব্দ এটা শুনিছে দেউতাই মানে গোটেইখন বিচাৰি কাৰুমা চিঞৰি ফুৰিছে মানে ক'ত গ'লোঁ মই দেউতাই মোক কাৰুমা বুলি মাতিছিলে কাৰুমা চিঞৰি ফুৰিছে আৰু দেউতা তললৈ গৈ মানে আমাৰ বাউণ্ডেৰীটোত মানে মোক বিচাৰি আছে মই কি হৈছে চটৰ ওপৰৰ পৰা একদম মাটিত পৰিছোঁ কেলে জানানে আমলখি ছিঙিবলৈ গৈ মানে আমাৰ ছাইডৰ পৰাগ চলিহা পৰাগ বৰ্তাহঁতৰ ঘৰ বৰ্তাহঁতৰ পৰা আমলখি ডাল এটা আমাৰ চটৰ ফালে আহিছে মই সেই আমলখিটো ছিঙিবলৈ যাওঁতে ভৰিটো মানে একেবাৰে চুকত দি মই ইমবেলেঞ্চ হৈ পেলাই মাটিত পৰি গ'লোঁ আৰু মই পৰাগ বৰ্তাহঁতৰ ফালে ঘৰৰ ফালে পৰিলোঁ মানে ৱালৰ ইটো পাৰে দেউতাই মোক এইফালে বিচাৰি আছে আৰু মোৰ চেন্স নাই তেতিয়া মই মাত সাৰ দেউতাক দিব পৰা নাই তাৰপিছত আমাৰ ঘৰত এটা কুকুৰ আছিলে আমাৰ ঘৰত সদায় কুকুৰ থাকে কুকুৰটোৱে মানে ৱালখনত এনেকৈ ধৰি পেলাই খুব ভুকিছে দেউতাই তেতিয়া এইফালে চাইছে আৰু মই মানে সেইফালে তেওঁলোকৰ নলা আছিলে বোকাত মানে মই লুতুৰি পুতুৰি হৈ পৰি আছোঁ দেউতাই মানে একদম হেৰি হৈ গ'ল মানে তেজ বুলি ভাবি এনেকুৱা চিঞৰিছে সুদা ভৰিয়ে গৈ মই কৈছোঁ মোৰ আইতাৰ ঘৰৰ ওচৰত মামা বাৰাণ্ডাতে বহিছে চব মানুহ এনেকৈ নামঘৰলৈ গৈছে তাৰমানে আমাৰ
তাৰপিছত মামাক কৈছে কাৰ্বি নাই আৰু কাৰ্বি মৰিলে তই আহ এনেকৈ কৈছে দেউতা তাৰপিছত মানে মামা আহিছে চব মানুহ গোট খাইছে আৰু তেতিয়ালৈকে দেউতাই যিটো চিঞৰ বাখৰ কৰিছে আমাৰ ঘৰৰ ওচৰত মানে ঢেৰ মানুহ আৰু তেতিয়া গোট খাইছে কোনোবাই মোক দাঙি আনি তেওঁলোকৰ মানে বাৰাণ্ডাখনৰ ওচৰত থৈ পানী বাল্টি মোক মাৰিছে তাৰপিছত মই অলপ চেঞ্চ আহিছে তাৰমানে তই কোনে মোক দাঙি নি হস্পিটেল নিছে মই নাজানো কিন্তু আচৰিত কথা ইমান ওপৰৰ পৰা পৰিছোঁ মোৰ এডাল হাড়ো ভাঙা নাই জানে এডাল হাড়ো মোৰ ফ্ৰেকচাৰ হোৱা নাই একোৱেই হোৱা নাই কিন্তু হোল বডি লিগামেণ্ট ছিঙিছিলে মই 4 মাহ বেডতে আছিলোঁ মোক আইচিউত থ'বলগীয়া হোৱা নাই দেউতাক আইচিউত থ'বলগীয়া হৈ গ'ল তাৰপিছতো মায়ে খবৰ পাইছে যে কাৰ্বি পৰিলে মায়ে ভাবিছে মই তাৰমানে এনেও পৰিয়ে থাকোঁ তই চাগে জানো তই খুব পৰিয়ে থাকোঁ তাৰমানে এতিয়াও পৰে মই মানে টুপটা পৰিয়ে থাকোঁ মায়ে ভাবিছে পৰিলে আৰু কি হ'ল পইচা কাপোৰ আনিবলৈ গৈছিলে বেডশ্বীট এখন আছিলে মাৰ মনত আছে কাপোৰ আনিব যাওঁতে মানে বেডশ্বীটত উজুতি খাই পৰিছোঁ বুলি মায়ে ভাবি লৈছে মা অহা নাই তাৰমানে নামঘৰৰ পৰা মই যাম যা পৰিছে কি ডাঙৰ কথা মানে পৰিয়ে থাকোঁ মই চ' মায়ে কৈছে যাম যা তাৰপিছত ঘন মামা বুলি মানে মোৰ বৰমাৰ ভায়েক এজন আমাৰ ঘৰতে থাকিছিলে তেতিয়া মানে বৰমাৰ লগত থাকিছিলে যিহেতু আমি জইণ্ট ফেমিলি থাকোঁ ঘন মায়ে কৈছে নহয় কাৰ্বি পৰিলে কৈছে গৈ আছোঁ যোৱা ঘন মই সেৱাটো কৰি যাম আহকচোন তাই পৰিলে মা তেতিয়া মানে অকণ গাটো হেৰি লাগিছে আৰু কৈছে কাৰ্বি পৰিলে মই যাওঁ মামীয়ে কৈছে ই পৰিয়ে থাকে দিয়া মোৰ মামীয়েও কৈছে পৰিয়ে থাকে দিয়া একো নহয় ৰ'বচোন ঘনয়ে বোলে হেৰিকে মাতিছে গৈ আহোঁচোন ৰ'বা এনেকৈ মা যেতিয়া আহিছে আমাৰ ঘৰৰ সন্মুখতেনো 20-30খন গাড়ী মানে লাইন পাতি আছে মাৰ তেতিয়াহে মানে হেনো হেৰি হৈছে তাৰপিছত মাক হেনো কোনোবাই ফোন কৰি মানে বৰমাই কৈছে যে তাই কাপোৰ নাই তই কাপোৰ লৈ তাই পূৰা তিতি গৈছে মায়ে যি পায় মানে ভৰাই মায়ে নিজৰ নাইটিকে মানে হেৰি কৰি লৈ গৈছে আৰু কাৰণ মোৰ পিছদিনা আহিম গোটেই কাপোৰ চাপোৰ পেক কৰি থৈছে মা মানে মগজত একো নাই খালি গামোচা এখন পানী বটল এটা আৰু নাইটি এটা লৈ পেলাই মায়ে আজিও কয় মই হস্পিটেললৈ কাৰ লগত গৈছোঁ মই নাজানো গৈ পেলাই মোক তাত মানে কিমান মানুহ গোট খাই গ'ল তেতিয়ালৈকে হিচাপ নাই মানে 200-300 মানুহ হস্পিটেলত ভিৰ মানে তাৰপিছত মায়ে গৈ দিছে মইতো চেঞ্চ আছে মোৰ চেঞ্চ আহিছে আৰু মই এনেকৈ কৈছোঁ তাৰপিছত দেউতাক বিচাৰিছে দেউতা আইচিউত মা মানে এনেকুৱা হৈছে মায়ে মোক চাব নে দেউতাৰ ফালে যাব নে কি কৰিব মানে এনেকুৱা হৈ গৈছে মানে দেউতাৰ একদম চেঞ্চ নাইকিয়া হৈ গ'ল মানে চ' সেইটোৱে কথা আৰু সেইটোৱে ঘটনা তাৰপিছত 4 মাহ বেডত থাকিলোঁ 4 মাহ মানে বহুত হেৰি হ'ল আৰু বিষ গোটেই গাটো চব মানুহে খুব গালি পাৰিছে এগৰাকী মানুহ আছে মোক সৰুৰ পৰা ডাঙৰ কৰিছে আমি কুলমণি বাই বুলি মাতোঁ কুলমণি বাই তেতিয়া মানে জয়সাগৰ হস্পিটেল চিভিলত ৰাখিছিলতো বহুত দূৰ হয় মানে তেতিয়া আজিকালি নিচিনা বেটেৰী ৰিক্সা নাই তেওঁ খোজকাঢ়ি গৈ ওলাইছেগৈ তাত কোনোবাই মানে মই ঢুকালোঁ বুলিয়ে কৈ দিলে তেওঁক আৰু তেওঁ মানে অকণমান খাই থাকে চ' হেৰি কুলমবাই মানে খোজকাঢ়ি গৈ ওলাইছেগৈ গৈ পেলাই মই যেতিয়া টিপটপ দেখিছে 2 চৰ লগাইছে মোৰ হস্পিটেলৰ বেডত কৈছে জীৱনটো বাপেৰে আপেল খুৱাই ডাঙৰ কৰিলে আমলখিৰ লগত ওপৰ পৰিলি এইটো আল্টিমেট সঁচাকৈ মানে সেইখিনি সময় তাৰপিছত চাগে তোৰ গছত লাগি থকা আমলখি দেখিলে ভয় লগা হ'ল নালাগে জানো এতিয়াও আমলখি বুলি চবেই মোক আমলখি চবেই মই আমলখি বুলিয়ে জোকায় ইমান ভাল পাওঁ মই এতিয়াও আমলখি বিচাৰি ফুৰোঁ এতিয়াও আমলখি খাই ভাল পাওঁ কিন্তু প্লিজ সাৱধানে এতিয়া মই সেইবোৰ মানে ওপৰৰ পৰা ছিগিবলৈ নাচাওঁ তলৰ পৰা কিবা ডাইৰেক্টলি ছিগি পাৰোঁ আৰু এইটো বেলেগ কথা কিন্তু আমলখিৰ প্ৰতি প্ৰেম যে মানুহৰ ফবিয়া হৈ যায় মোৰ সেইটো নহ'ল আমলখিৰ প্ৰতি প্ৰেম মোৰ সদায় থাকে এতিয়াও আছে এই প্ৰেম মানে এইটো সাংঘাতিক প্ৰেম ইমান ভাল পাওঁ আমলখি খাই আৰু সেই আমলখি খাই ভাল পোৱাৰ কাৰণে ককাই ঘৰত এজোপা আমলখি লগাইছিলে আমলখিজোপা এতিয়াও আছে আৰু ইমান মিঠা আমলখিজোপা মই যেতিয়াই যাওঁ আৰু মামীহঁতেও এতিয়া ককাও নাই আইতাও নাই মামীয়েও তোৰ কাৰণে তই আহিবি বুলি গম পাই আমলখিখিনিক মানে একো কৰা নাই এনেকৈ গোটাই থৈ দিয়ে চ' সেই মানে মৰমটো মোৰ প্ৰতি থকা মানে অকল ককা আইতা আছিলে শেষ হৈ গ'ল নহয় মোৰ মামীহঁতলেও আছে এতিয়া সেই মামীৰ ল'ৰা মানে মোৰ ভাইটি সি বিয়া পাতিলে তাৰ বোৱাৰীজনীও কাৰ্বি বা আহিছে নহয় আমলখি কেইটামান থৈ দিওঁ আনকি তাৰ অকণমানিজনীও কাৰ্বি ব'ল আমলখি খাওঁ শ্বি ইজ লাইক ডেট মানে তাইও তেনেকুৱা চ' এতিয়ালৈকে মানে সেই মোৰ প্ৰতি থকা সেই মৰমটো
জেনেৰেশ্যন বাই জেনেৰেশ্যন কিন্তু গৈ আছে মানে কোনেও এতিয়া মই ক'ব নোৱাৰোঁ যে সিহঁত নাই মোক কোনেনো ভাল পাব সেই বস্তুটো হোৱা নাই মানে তোৰ জীৱনত কেতিয়াও শেষ নোহোৱা বস্তুৰে মৰম ভাল পোৱা তই সম্পূৰ্ণ তেনেকেই জন্ম হৈছ আৰু তেনেকেই সদায় থাকিবি কাৰণ তয়ো মানুহক বহুত মৰম কৰ মৰম দিয় বৰ নিশ্চত সেইটো হয় গতিকে প্ৰিয় দৰ্শক আমলখিৰ এটা ভয়ানক কাহিনী আমি শুনিলোঁ আমি সচৰাচৰ কওঁ যে আপেল নাখালেও নে আমলখি এটা খাব এতিয়া কিন্তু মোৰ ভয় লাগিছে ক'বলৈ সাৱধানে খাব বুলি কৈছোঁ মানে ৰিস্ক লৈ পেলাই আমলখি ছিঙিবলৈ নোযোৱাটো ভাল তাৰপিছত কাৰ্বি তই তেতিয়া চাকৰি কৰি আছিলোঁ বুলি ক'লে ওলালা মানে তোৰ ওলালাতে মোৰ ফাৰ্ষ্ট জবে ওলালাতে আৰু মই তেতিয়া পঢ়ি আছোঁ মায়ে মোক ক'লে তেতিয়া NETV আছিলে NETVতে ইণ্টাৰভিউ মানে কাৰণে হেৰি দিছে মায়ে মোক ক'লে যোৱাচোন কৰি চোৱা মই কৈছোঁ মা মই পঢ়ি আছোঁ মোৰ ডিষ্টাৰ্ব হ'ব কৈছে আৰে তুমি পাবা বুলিনো কেনেকৈ গম পাইছা যোৱা দি চোৱা এক্সপিৰিয়েঞ্চ ন এইবিলাক যোৱাচোন দি চোৱা মই নেজানো কি কৰিব লাগিব কৈছে আৰে কিবাটো কৰিব লাগিব যি কৰিব লাগে পাৰিলে কৰিবা নহ'লে গুচি আহিবা কিনো ডাঙৰ কথা দেউতাক ক'লোঁ দেউতাই কৈছে মায়ে বহুত বকি থাকিব নোযোৱা কিয় এনেই বকি থাকিব যোৱা আৰু কি আৰু এনেকৈ বুলি ক'লে চ' মই আৰু মোৰ আৰু এজনী ফ্ৰেণ্ড মাছকমৰে তাইয়ে মই গ'লোঁ সেইদিনাখন ইমান পানী গুৱাহাটীত ইমান তিতি বুঢ়ী গৈ পেলাই ইণ্টাৰভিউ দিছোঁ মানে কঁকাললৈকে লিটাৰেলি কঁকাললৈকে ডুবি পেলাই ইণ্টাৰভিউ দিবলৈ গৈছোঁ মানে আধা ৰাস্তা পৰা এফালেও ঘূৰি আহিব ন এফালেও যাব না যোৱাই ভাল তাতকৈ তিতিবুৰি যোৱাই মানে বেছি সময় নাই পাবলৈ এনেকুৱা ধৰণৰ কথা আৰু চ' হোষ্টেললৈ ঘূৰি যাবলৈও দিগদাৰ সেইখিনি সময়ত চ' গ'লোঁ ফাৰ্ষ্ট পেজৰ ইণ্টাৰভিউ দিলোঁ ফাৰ্ষ্ট পেজ পাছ কৰিলোঁ ছেকেণ্ড পেজৰ ইণ্টাৰভিউ দিলোঁ সেইটোতো পাছ কৰিলোঁ প্ৰথমটো স্ক্ৰিপ্ট আছিলে স্ক্ৰিপ্ট লিখিব দিছিলে স্ক্ৰিপ্টখন এপ্ৰুভ হ'ল আফটাৰ ডেট সেইটো পঢ়িব দিলে সেইটো এপ্ৰুভ হ'ল তাৰপিছত ক'লে আপোনালোকে যাওক গৈ পেলাই কিবা মানে বেলেগ ড্ৰেছ কৰি আহা আমি মানে কেমেৰা আগত অডিশ্যন ল'ম এইবাৰ যিহেতু NETV আছিলে চ' তেনেকৈ তেওঁলোকে ল'ব বিচাৰিলে মই গৈ নাহোঁ আৰু হোষ্টেলৰ পৰা ৰাতিপুৱাই গৈছোঁ তেতিয়ালৈকে 7টা বাজি গৈছে আৰু মই বৰ এনেকুৱা আৰু মন নাই আৰু মানে এইবিলাক কৰি থাকিবলৈ তাৰপিছত গ'লোঁ তাৰপিছত মা আৰু বকনি এনেওতো তই মায়ে কোৱাৰ কাৰণেহে গৈছিল মায়ে কোৱাৰ কাৰণে গৈছিলোঁ মই মানে একদম বকনি মায়ে তাৰপিছত মই ক'লোঁ মা আকৌ মাতিছে কাপোৰ কানি পিন্ধি পেলাই মাক ক'লোঁ মায়ে কৈছে একো নহয় যোৱা এনেকৈ মই 7টা বাজিলে এতিয়া মই আকৌ যাম কেনেকৈ আহিম তাৰপিছত মোৰচোন মই নাযাওঁ তাৰপিছত চাগে মায়ে দেউতাক ক'লে নেকি দেউতাই কৈছে মই হেৰি কৰিছোঁ আমুকক কৈ দিছোঁ তোমাক লৈ যাব তুমি যোৱা এনেকৈ ক'লে মায়ে নহ'ল এনেই যোৱা আৰু এইখিনিলৈকে পাইছা যেতিয়া আফটাৰ ডেট সেইটো ইণ্টাৰভিউ দিলোঁ দিয়াৰ পিছত বহুত দিন খা খবৰ নাই মইতো পঢ়ি আছোঁ আৰু মই পাহৰিও গ'লোঁ ইণ্টাৰভিউ দিলোঁ কিবা কৰিলোঁ প্ৰায় কিমান 5 মাহ 6 মাহৰ পিছত এটা ফোন আহিছে তেতিয়া মই ঘৰত আছোঁ যে ইউ আৰ ছিলেক্টেড আমি এনেকৈ আপোনাক কাইলৈ আকৌ এটা ইণ্টাৰভিউ লাষ্ট ফেজৰ ইণ্টাৰভিউৰ কাৰণে মানে 1-to-1 ইণ্টাৰভিউৰ কাৰণে মইতো শিৱসাগৰত আছোঁ মই আহিব নোৱাৰোঁ মই ডাইৰেক্ট কৈ দিছোঁ ঘৰৰ পৰা আহিবলৈ মন নাই আৰু মানে মোৰ তাৰপিছত মায়ে ক'লে নেযায় আমুক তামুক হুলস্থুল কৰিছে তাৰপিছত শৃংখল আৰু বিষ্ণু বুলি তাৰ ফ্ৰেণ্ড এটা সিহঁত দুটা তেতিয়া সৰুৱে ময়ে পঢ়ি আছোঁ সিহঁত দুটাও সৰু আৰু তাহাঁত দুটাৰ ভৰসাত ঠাণ্ডা দিন কম্বল এখন দি জীৱনত কেতিয়াও মানে মই নাইট ছুপাৰত আহিয়ে পোৱা নাই দেউতা কেতিয়াও নাইট ছুপাৰত এলাউ নকৰে সিহঁত দুটা আৰু মই দেউতা মানে ক'ৰবাত যাবলগীয়া আছে দেউতা আহিব নোৱাৰে দেউতাৰ তেতিয়া খুব ভাৰ্টিগো প্ৰব্লেম হৈ থাকে দেউতা আহিব নোৱাৰে তেতিয়া আৰু ৰাতি হৈছে বহুত দেৰিকৈ খবৰ দিয়ে 8টা 8:30 মানত খবৰ দিছে আমি মানে বহুত দেৰি বাছত আহিছোঁ 10:30 11 মানৰ বাছত সিহঁত দুটাৰ ভৰসাত মই আহিছোঁ একদম ইণ্টাৰভিউ দিম আৰু একদম পুৰা আহিছোঁ আৰু মাক বকি বকি আহিছোঁ এটা কথা দেই কাৰ্বি তোৰ মাৰ চিন্তাটো সঁচাকৈ কৈছোঁ বৰ প্ৰগ্ৰেছিভ চিন্তা বহুত বেছি প্ৰগ্ৰেছিভ চিন্তা তই যিটো পৰিৱেশত আছ তোৰ চাকৰি তাকৰি ইমান ইম্পৰ্টেণ্ট নহয় মানে সদায় মানে তেনেকৈ ভাবে ইণ্ডিপেণ্ডেণ্ট হ'বই লাগিব হেৰি কৰিবই লাগিব মই দেখিছোঁ তেখেতে ইমান তোক ইণ্ডিপেণ্ডেণ্ট কৰিবলৈ যত্ন কৰিছে বহুত চেষ্টা কৰে মানে সেইটো বহুত চেষ্টা কৰিছিলে আৰু বহুত ধন্যবাদ দেই নহ'লে আজি কাৰ্বি আমি নাপালোঁ আৰু মা সঁচাকৈ অনবৰতে লাগি থাকে মানে মোৰ লগত বহুত বেছি লাগি থাকে আৰু এইবোৰ কথা সদায় মায়ে কয় দেউতাই মানে কি এইবাৰ দিয়া কিনো আৰু এনেকুৱা টাইপৰ মানে বোলা আমি খেলিবলৈ যাওঁ বোলা আমি এইটো কৰিবলৈ যাওঁ দেউতা ইজ লাইক ডেট কিন্তু একাডেমিকেলি বা এইবিলাক ক্ষেত্ৰত সদায় মায়ে আগবঢ়াই দিয়ে পুষ্টটো মাৰে আছিলে কাৰণ মই ভীষণ লেট বেক মানুহ মানে মই তাৰপিছত আহিলোঁ সেইটো ইণ্টাৰভিউ দিলোঁ ইণ্টাৰভিউটো সেইবাৰো মানে ক্ৰেক হৈ গ'ল আৰু সেইবাৰ যেতিয়া ফেচ টু ফেচ ইণ্টাৰভিউ হৈছে মাটং সিং ছাৰ আৰু মনোৰঞ্জনা সিং মেম আছিলে মাটং সিং ছাৰে যেতিয়া ক'লোঁ শিৱসাগৰৰ হয় আমুক হয় তো ছাৰে কৈছে আৰে তোতো গুণ্ডা কি বেটি হে
দেউতাক চিনি পায় দেউতাৰ লগত খুব ভাল আৰে ये तो गुंडा की बेटी है बोले এনেকে কৈছে মই সো सर वो गुंडा नहीं है मैं এনেকে কৈছো वो गुंडा नहीं उनको ऐसे मत बुलाओ वो बात तू भी है एक ही है पूरा ब्लड है तेरे में मैंने কৈছে তাৰ পিছত দেউতালে ফোন লগালে তেতিয়া তাৰ আগলৈকে তেওঁলোকে গম নাপায় মই কোন হয় কি কথা সো তাৰপিছত দেউতালে ফোন লগালে তাৰপিছত দেউতাও মানে সকাহ পাই গ'ল ও ইয়াত তাই চাকৰি কৰিব পাৰে মানে কোনবা চিনাকি মানুহ আছে আৰু এনেকুৱা দেউতাও মানে খুব হেৰি হৈ গ'ল কৈছে हाँ तेरी बेटी है कराओ कुछ जो काम करवाना है लेकिन पढ़ रही है तो ऐसे कैसे होगा এনেকে ক'লে আৰু তো ক'লে कोई बात नहीं एक शो करेगा अभी এনেকে মানে মোক ৰিলেক্স কৰি দিলে আৰু তেতিয়া মোৰ লাষ্ট সেমিষ্টাৰ তেতিয়া বহুত প্ৰজেক্টছ থাকে বহুত পঢ়া শুনা বহুত থাকে আৰু বহুত প্ৰজেক্ট থাকে মানে তেতিয়া সো মানে তেতিয়া মই উলালাত ৰেগুলাৰ বেচিছত শ্ব' কৰা নাছিলোঁ অকল সানডে এটা শ্ব' কৰিছিলোঁ তেনেকে মোক সুবিধাখিনি কৰি দিছিলে মানে মেনেজমেণ্টে আফটাৰ কমপ্লিশ্যন ছমাহ তাৰপিছত তেতিয়া মোৰ সেইটো ফাৰ্ষ্ট সেমিষ্টাৰ মানে লাষ্ট সেমিষ্টাৰৰ ফাৰ্ষ্ট ছিজন আৰম্ভ হৈছিলে সো ছমাহৰ পিছতহে মই মানে ডেইলি শ্ব'জত মই সোমাই গৈছিলোঁ আৰু সেইখিনি সময়ত আৰজেৰ যিটো কনচেপ্ট সেইটো একেবাৰে নতুনকৈ আহিছিল গতিকে এটা সাংঘাতিক গ্লেমাৰ কিন্তু দেই নহয়নে আৰু সেই সময়টোত ইফালে তই পঢ়িও আছ তোৰ কলেজত কোনোবাই গম পাইছিল নাই এগৰাকী আৰজে খুব কম কেলে কি মই অকল সানডে শ্ব' কৰোঁ আৰু তেতিয়া ছ'চিয়েল মিডিয়া নাছিল আৰু আমাক মানে ষ্ট্ৰিক্টলি হেৰি কৈছিলে যিহেতু মোৰ নাম কাৰ্বি মানে নহয় তই মোক কাৰ্বি বুলিয়ে কৈ কাৰ্বি তাত মোৰ নাম আছিলে আৰজে মঞ্জিষ্ঠা আৰু আমাক মানে এইটো ষ্ট্ৰিক্টলি ইনষ্ট্ৰাকশ্যন আছিলে যে ইউ কেন নট ৰিভিল ক'ব নোৱাৰে যে মই হয় তাৰমানে সেইটো ছিক্ৰেট ৰাখিব বিচাৰিছে যাতে কিউৰিচিটিটো খুব বাঢ়ি থাকে মই এইখিনিতে সোধোঁ দেই কাৰ্বি তই তোৰ নামটোক লৈ মই ভাবোঁ যথেষ্ট মানে তোৰ এটা ভাল লগা এটা অনুভৱ হয়নে সকলোৰে নিজৰ নামটোক লৈ থাকে কিন্তু যেতিয়া জীৱনৰ প্ৰথম চাকৰিটোত নিজৰ নামটো ছেক্ৰিফাইচ কৰিব লগা হৈছিল তোৰ কেনেকুৱা লাগিছিল খুব দুখ লাগিছিলে খুবেই দুখ লাগে কাৰণ মোক কাৰ্বি নামটো বিৰাট ভাল পাওঁ আৰু খুব আনকমন নাম তাৰপিছত মই দেউতাক ক'লোঁ দেউতা কাৰ্বি নামটো সলাব লাগিব কৈছে একো নাই সেইটো নাম মই দিয়া নাম তোমাক মই এটাই নাম চাই দিম দিয়া এই নামটো যিহেতু দেউতাই দিলে দেউতাৰ ফালৰ পৰা আহিলে দেউতাই মানে চবেই নিজৰ নাম দি আজৰি মোক মানে চাই কৈছে কিয়া তেৰা নাম ही नहीं निकला अभी तक এনেকুৱা কৈছে মানে মেমে কৈছে क्यों क्या है कुछ भी जो सोनू मोनू रख दो मुझे नहीं कुछ भी सोनू मोनू नहीं रखेंगे पापा देख रहे हैं तो वो जो नाम डिसाइड करके देगा वही रखेंगे नहीं तो नौकरी नहीं कर और তেতিয়া মানে মই বুজিও নাপাওঁ ইমান মানে হেৰি কথা একো বুজিও নাপাওঁ সবতে এগ্ৰেছিভ মানে करेंगे नहीं तो करेंगे नहीं এনেকৈ ক'লোঁ সো চবেই নাম দিয়া হোৱাৰ পিছত দেউতাও বহুত চাই মেলি মোৰ নামটো মঞ্জিষ্ঠা দিছিলে মই দেউতাক কৈছোঁ মঞ্জিষ্ঠা মানে কি দেউতাই কৈছে মানে এবিধ বিৰাট ধুনীয়া ফুল ফুলা ঔষধি লতা খুব মানে গুণ আছে সেয়াৰ তোমাৰ হেৰিটোৰ লগত শ্বুট কৰিব তুমি মঞ্জিষ্ঠা ৰাখি দিয়া নামটো সো তাৰপিছত মই প্ৰপ'জ কৰিলোঁ যে মোৰ নামটো মঞ্জিষ্ঠা মেডামে কৈছে বা খোজকে বহুত আচ্ছা নাম লিখালা এনেকৈ কৈছে আৰু সো সেই তেনেকৈ মোৰ নামটো মঞ্জিষ্ঠা হ'ল আৰু সেই নামটো মোৰ লাহে লাহে ভাল লগা হ'ল যেতিয়া সেই নামটো মানে চবেই আঁকোৱালিও ল'লে ন নামটো সেইকাৰণেও ভালো লগা হ'ল আৰু বিশেষকৈ দেউতাই দিছে মানে এইটো ভালেই হ'ব মানে এনেকুৱা ধৰণৰ এটা চাইকলজিকেল হেৰিও আছিলে চ' সেইটো কথা তোৰ শ্ব'জবিলাক শুনিছিলোঁ সেইখিনি সময়ত আৰু মানে মই এটা কথা অনুভৱ কৰোঁ তোৰ এটা উপজা সোণৰ মাটি পাহৰা নাই দেখিছ বৰ ধুনীয়া আছিল সেইটো অনুষ্ঠান আৰু তই খুব ধুনীয়া স্ক্ৰিপ্ট কৰিছিলি আৰু মোৰ মনত পৰে মই যেতিয়া তোক তাৰপিছত লগ পাইছিলোঁ মই কৈছোঁ যে কাৰ্বি তোৰ স্ক্ৰিপ্টবিলাক এখন কিতাপৰ নিচিনাকৈ উলিয়াব পাৰোঁ মনত আছে তই একো নাভাবিলি মই কৈছোঁ নহয় মই বিৰাট লেট বেক পাৰ্চনেলিটি ভীষণ লেট বেক মানে কিছুমান কাম কৰিবলৈ কিন্তু সেই স্ক্ৰিপ্টখন তৈয়াৰ কৰোঁতে তোৰ যথেষ্ট সময় বহুত সময় কাৰণ গোটেই চানডে শ্ব' থাকে আৰু ডেইলি এটা শ্ব' থাকে মোৰ ইনফেক্ট মোক ডেইলি 2টা শ্ব' আছিলে মোৰ দুপৰীয়া এটা শ্ব' আছিলে ৰাতি এটা শ্ব' কৰিছিলোঁ আফটাৰ ডেট মোৰ ছানডেও শ্ব' থাকিছিলে উপজা সোণৰ মাটি মোৰ ছানডে থাকে সাধাৰণতে বেছিভাগতে ছানডে অফ থাকে এটা দিন অফ থাকে মোৰ নাছিল যিসকলে FM শুনিছিল কাৰ্বিৰ সেই অনুষ্ঠানটো শুনিছিল সচৰাচৰ FM বুলি ক'লে অকণমান মানুহৰ এটা কিছু মানুহৰ এনেকুৱা এটা ধাৰণা থাকে যে জিটি কয় যেনেকৈ তেনেকৈ কয় কিন্তু কাৰ্বিৰ যিটো অনুষ্ঠান আছিলে মই নিজে চাগে একদমেই মিছ কৰা নাছিলোঁ কাৰণ ইমান শুদ্ধ অসমীয়াত ইমান সুন্দৰ এটা অনুষ্ঠান আছিলে আমাৰ গোটেই অসমখনক লৈ কৰা এটা অনুষ্ঠান আছিলে তাই গতিকে মই ৰিকুৱেষ্ট এটা কৰিছিলোঁ সেই গুৰুত্ব নিদিলে তাৰপিছত সেই অনুষ্ঠানটোত মই অনুভৱ কৰিছিলোঁ যে তোৰ যথেষ্ট কষ্ট হৈছিল বহুত কষ্ট কাৰণ অধ্যয়নৰ প্ৰয়োজন পঢ়িব লাগে মানে মই
ডিউটি চিউটি কৰি কাৰণ মই ৰাতিয়ে শ্ব' থাকে ৰাতিও কৰি যাওঁ আৰু আটাইতকৈ ডাঙৰ কথা উলালাত চব লাইভ প্ৰগ্ৰেম আছিলে চব লাইভ ৰেকৰ্ডেড প্ৰগ্ৰেম নাযায় কেতিয়াবা ধৰি লওক ঘৰলৈ গ'লেও তেতিয়া ৰেকৰ্ড কৰি থৈ যোৱাটো বেলেগ কথা কিন্তু সাধাৰণতে সেইটোও নহৈছিলে মোৰ ঠাইত বেলেগেই কৰিছিলে মোৰ শ্ব' উপজাখনৰ মাটিটো কোনেও কৰিব নিবিচাৰিছিলে চ' সেইটো মই ৰেকৰ্ডেড কৰি থৈ যাওঁ এইটো কনচেপ্টটো তোৰে আছিলে কনচেপ্ট মোৰ নাছিল কনচেপ্টটো আছিলে উজ্জ্বল হাজৰিকা আমাৰ প্ৰগ্ৰেমিং হেড উজ্জ্বল দা মই মানে উজ্জ্বল দা কৈছিলোঁ উজ্জ্বল দা আপুনি কি বিচাৰিছে মানে আৰু FM-ৰ কালচাৰটো কেনেকুৱা আছিলে হিন্দী ইংলিছ অসমীয়া চব মিক্স কৰি কথা এটা ক'ব লাগে অকণমান তাত বেছি হেৰি থাকিব লাগে জলিনেছটো থাকিব লাগে আৰু মোৰ শ্ব'টো আছিলে খুব কুল কাম আৰু যিটো মোৰ পাৰ্চনেলিটিটোক শ্বুটো নকৰিছিলে তেতিয়া একেবাৰে শ্বুট নকৰে তেতিয়া মানে মই একেবাৰে উৰন্ত পখিলা আৰু মানে একদম পখিলাৰ দৰে উৰি ফুৰা মানুহ এজনী মানে ছোৱালী এজনী আৰু কিন্তু তেতিয়া মোৰ পাৰ্চনেলিটিটোক শ্বুট নকৰে কিন্তু উজ্জ্বলাই কৈছে এইটো তোৰ লাইফৰ টাৰ্ণিং পইণ্ট হ'ব এইটো শ্ব' তোৰ লাইফৰ টাৰ্ণিং পইণ্ট হ'ব মই কিবা এটা ভাবি তোক কৈছোঁ যদি তই মোক ট্ৰাষ্ট কৰ নিজৰ সঁচাকৈ ককায়েক বুলি ভাব আজি উজ্জ্বলতা নাই কিন্তু উজ্জ্বলাক মই সদায় ৰেচপেক্ট কৰোঁ কাৰণ আমাৰ গুৰু আছিলে মইতো FM-ত যেতিয়া মই ফাৰ্ষ্ট গৈছোঁ তেতিয়া মোৰ পৰীক্ষা ভইচটোৱে বেলেগ নহয় উজ্জ্বলা মানে কি পাৰ্চনেলিটি আছিলে উজ্জ্বলা গতিকে সেই উজ্জ্বলাই মোক কৈছিলে তই কৰ মই কৈছোঁ মই একো নাজানোৱে মই ইমান বুজিও নাপাওঁ এইবিলাক কথা কৈছে পঢ়া শুনা ষ্টাৰ্ট কৰ পঢ় তই পাৰিবি তই কৰ কিতাপ পত্ৰ এইবোৰ গোটেই এখন হোষ্টেলত দিগদাৰ হয় একোতো দিগদাৰ মোৰ হোষ্টেলতে দম কিতাপ আছিলে মই খুব কিতাপ পঢ়োঁ কৈছে তই এতিয়া নভেলৰ পৰা শ্বিফ্ট কৰি অলপ এনেকুৱা কিতাপ পঢ় মই আনি দিম তোক কিতাপ কি লাগে মই তোক দিম চ' ষ্টাৰ্ট কৰিলোঁ কিতাপ কিনা ষ্টাৰ্ট কৰিলোঁ কিতাপ পঢ়া ষ্টাৰ্ট কৰিলোঁ কাৰণ ইমান কথা আছে আৰু তাৰপিছত মই নিজে সোমাই গ'লোঁ সেইটোৰ ভিতৰত কাৰণ অসমখন ইমান সংস্কৃতি বিভিন্ন ট্ৰাইব বিভিন্ন ডাইলেক্টছ কেনেকুৱা ধৰণৰ কথা মানে প্ৰত্যেকৰে বেলেগ বেলেগ কথা মানে ইমান আৰু চবৰে নিজস্ব ইমান স্বকীয়তা আছে তাৰপিছত মানে মোৰ নিজৰ ভাল লাগিবলৈ ধৰিলে মানে মই নিজে পঢ়িবলৈ আজি এইবাৰ মই বড়ো পঢ়িম এইবাৰ মই কাৰ্বি জনগোষ্ঠী পঢ়িম এইবাৰ মই এইটো কৰিম এইবাৰ নামঘৰ কৰিম এইটো কৰিম মই মানে নিজে মানে হেৰি হৈ গ'ল তাৰপিছত নিজে মই কিতাপ বিচাৰিব ধৰিলোঁ মানুহক খুজিব ধৰিলোঁ কিবা তথ্য আছে নেকি ল'বলৈ ধৰিলোঁ এই টোকাৰী গীত হওক হেৰি হওক মই মানে ইমান তাৰপিছত নিজেই সোমাই গ'লোঁ স্ক্ৰিপ্ট প্ৰথমতে উজ্জ্বল দাই মোক বহুত হেল্প কৰিছিলে মোৰ লগত বিষ্ণু আছিলে বিষ্ণুৱে খুব হেল্প কৰিছিলে সেইখিনি সময়ত খুব চবেই হেল্প কৰে দেই ঐ কোনোবাই কিবা এটা ক'ৰবাত পঢ়িব পালেও পেপাৰ কাটিং লৈ আহি ঐ উপজাখনৰ মানে কামত আহিব লওঁ মানে এনেকুৱা ধৰণৰ চবেই আৰু আমাৰ যিটো উলালাৰ টীম আছিলে সেই প্ৰফেচনেলিজিমটো তাত নাছিলে আমাৰ কি হৈছিলে জানো চব একে বেটছৰ ল'ৰা ছোৱালী মাত্ৰ বিষ্ণু আমাতকৈ অকণমান ডাঙৰ আছিল আৰু বাকী আমি চব একে বেটছৰ ল'ৰা আছিল চব 2000 মেট্ৰিক পাছ এখন কলেজৰ পৰা সোমাই আহি যেন আমি গোটেই সোপা আন এখন কলেজত সোমাই দিলোঁ মানে আ গেং অফ ফ্ৰেণ্ডছ মানে গতিকে তাত কোনো ৰাইভেলেৰী নাছিলে যে ইয়াৰ এইটো শ্ব' বেয়া হওক মোৰটো ভাল হওক নেভাৰ এভাৰ খুব হেল্ডি আছিল মানে এনেকুৱা মানে আৰু সেই পৰিৱেশত কাম কৰাৰ পিছত কেতিয়াবা মানে বহুত জেগাত কাম কৰিলোঁতো আচৰিত লাগে মানুহবোৰ কেনেকৈ এনেকুৱা হ'ব পাৰে আৰু আমি ইমান ঐ এইটো বস্তু দেখোন এই শ্ব'ত কামত আহিব ইয়াৰ শ্ব'ত এইটো কামত আহিব সদায় হেল্প কৰা মুডত কালেক্টিভ মানে আৰু সেইকাৰণে আচলতে উলালাৰ যিটো আমেজ কোনেও পাহৰিব নাই য'তেই আমি যাওঁ যিমান এতিয়া কাম কৰিলেও বহুত FM ষ্টেচন হ'ল বহুত RJs আহিলে কিন্তু আমাৰ প্ৰতি থকা যিটো মৰম আৰু বিশ্বাস সেইটো মানে আজিও ক'ৰবাত দেখিব পাওঁ যিসকলে আমাক শুনিছিলে সেই সময়ত সঁচাকৈ কাৰণ তেতিয়া ছ'চিয়েল মিডিয়াও নাছিলে যে আমি বহুত কিবা এটা প্ৰসাৰ কৰিম আমি একোৱে কৰিব পৰা নাছিলোঁ যে এইটো শ্ব' আছে শুনক একোৱে ক'ব নোৱাৰোঁ ৰেডিঅ'তে এটা ৰেডিয়াছত যি শুনিছিলে সেইখিনি মানুহে আমাক শুনিছিলে আজিৰ দৰে ইমান যদি থাকিলেহেঁতেন সেই সময়ত তেতিয়া আজিকালি ভাবোঁ দেই কি কৰিলোহেঁতেন কি ৰীল বনালোহেঁতেন কিন্তু তেতিয়া ভাবোঁ কিন্তু আমাক দিয়া মৰমখিনিৰ সেই কৃত্ৰিমতাটো নাছিলে সেই প্ৰথমৰ যিটো সোৱাদ সেইটো বহুত বেলেগ আৰু মানে তাৰ কাৰণে কিমান ৰিচাৰ্চো আমিও কৰিছিলোঁ তো যে ক'লে RJ কনচেপ্টটোৱে নাছিলে মই চাকৰি পালোঁ আফটাৰ ডেট মোৰ এক্সাম ষ্টাৰ্ট হ'ল মানে থাৰ্ড ছেমিষ্টাৰৰ ফাইনেল এক্সাম চ' মই ট্ৰেইনিঙত যাব পৰা নাই প্ৰথম 3 দিন 3 মাহৰ ট্ৰেইনিং হৈছিলে প্ৰথম 1 মাহমান মই যোৱাই নাই মানে ষ্টাডি লিভ কিবা কিবি এনেকৈ আফটাৰ ডেট মই গৈছোঁ গৈ পেলাই উজ্জ্বল দাই ক্লাছ দি আছে ফাৰ্ষ্ট কৈছোঁ যে RJ should do like this RJ shouldn't do like that এনেকৈ কৈছে মই শুনি আছোঁ আৰু কিবা কিবি নোটো কৰি আছোঁ বহুত দিনৰ মূৰত গৈছোঁ চবেই তেতিয়ালৈকে একাষ্টমড মই এনেকৈ সুধিছোঁ এক্সকিউজ মি এনেকৈ সুধিছোঁ কৈছে কোৱা কাৰ্বি কি হ'ল এনেকৈ কৈছে মই কৈছোঁ
এই আৰজে মানে কি অ মই সেইটো পোষ্টত পইণ্ট হৈছোঁ ৰেডিঅ' জকি বুলি লিখিছে আৰু মই যে সেইটোৰ মানে এব্ৰিভিয়েশ্যন আৰজে সেইটো কথাও মই নাজানো নহয় কথাটোৱে নতুন আছিল একদম নতুন আৰু যিহেতু মই ট্ৰেইনিঙত লাষ্টৰ চবেই হাঁহিছে গিৰ্জনী মাৰি পেলাই হাঁহিছে তাৰ মই কৈছোঁ নাজানো কি কৰিম এতিয়া আকৌ মইতো তেনেকুৱাই ন মই কাৰ্বি তেনেকুৱাই মই তেনেকুৱাই তাৰমানে আৰু তেতিয়াই চবেই মানে গম পাইছে এই মানে এনেকুৱাই এটা প্ৰাণী আমাৰ মাজত আহিছে কাৰণ তেতিয়ালৈকে আমি ইটোৱে সিটো কাকো লগ পোৱা নাই ইণ্টাৰভিউ দিওঁতে যিকণ সময় কাৰোবাক লগ পাইছোঁ আৰু বহুতেই ইণ্টাৰভিউ দিছিলে তাৰপিছত চবকে মনত ৰখাও সম্ভৱ নহয় এনেকুৱা হৈছে আৰু গেপ হৈছে মোৰ মাজত চ' মোৰ মানে তেনেকুৱা কথা ইমান ড্ৰাষ্টিকেলি মই আৰজে হৈ গ'লোঁ মানে আচৰিত ধৰণে আৰজে হৈ গ'লোঁ মায়ে ঠেলা মাৰি মোক আৰজে বনালে কিন্তু তাৰ পিছৰ যিখিনি ষ্ট্ৰাগল তাৰ পিছৰ যিখিনি কাম বহুতে ভাবে কিনো আৰু কথাহে ক'ব লাগে নো ইটছ আ ভেৰি টাফ জব ষ্ট্ৰাগলৰ কথা পাতিম কিন্তু উপজা সোণৰ মাটিৰ আৰম্ভণিখিনি অকণমান শুনা কিবা অকণমান একেবাৰে মনত নাই তথাপিতো এয়া ৰেডিঅ' ওলালা 91.9 FM আপোনাৰ সৈতে মই আৰজে মঞ্জিষ্ঠা শুনি আছে আপুনি উপজা সোণৰ মাটি অসম কিমান যে ধুনীয়া অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি আৰু এই বাৰেৰহণীয়া নীতি কথাবিলাকৰ কথা আজি আমি পাতিম আপোনাৰ সৈতে শুনিম বহুতো সুৰীয়া গীত দেহ বিচাৰৰ গীতৰ পৰা আৰম্ভ কৰি টোকাৰী গীতলৈকে থাকিব দেই লগত শুনি থাকিব উপজা সোণৰ মাটি থেংক ইউ নাজানো আৰু একদম স্পণ্টেনিয়াছ কৈছোঁ মই নাজানো গতিকে এইটোৱে আছিল কাৰ্বিৰ মই চাগে মিছ কৰা নাছিলোঁ মই খুব শুনিছিলোঁ আৰু দেওবাৰ আছিলেতো সেইদিনাখন সাধাৰণতে বহুত মানুহে শুনিছিলে দুপৰীয়া সময়ত বাজিছিলে 12 বজাৰ পৰা চাগে 2 বজালৈ বাজিছিলে চ' সেইখিনি সময়ত মানে বহুত মানুহে শুনিছিলে আৰু গাঁৱে আৰু এনেকুৱা হৈছিল জানো কথা কৈ থাকো ন গান এটা যে দি দিয়ে ইছৰাম গানটো নালাগে কথাখিনি আৰু মানে তাৰপিছত গানৰ লগত ষ্ট্ৰাগল কাৰণ দেহ বিচাৰৰ গীত ইমানকেতো পাবলৈ নাই ন কাৰণ আৰু প্ৰত্যেকটো এফএমত কি হয় প্ৰত্যেকটো গান ইউ হেভ টু বাই প্ৰত্যেকটো গানৰ কাৰণেতো পইচা দিব লাগে প্ৰত্যেকটো গান কিনিব লাগে এনেকুৱা হৈছিল নহয় মানে মই মানে আগতে কওঁ আজি কিন্তু মই দেহ বিচাৰৰ গীত বজা আৰু মই কি হৈছে যিহেতু একেবাৰে টাউনৰ মাজত ডাঙৰ হৈছোঁতো আৰু মোৰ ঘৰৰ এনেকুৱা কোনো পৰিৱেশ নাছিলে আৰু মাহঁতৰ গাঁও আছিলে কিন্তু আমি খুব কম যোৱা হৈছিলে আৰু সেইখনো সেই টাউনৰ মাজৰে এখন গাঁও মানে তেনেকুৱা ধৰণৰ গতিকে কিছুমান কথা মই নাজানিছিলোঁ এই কালচাৰ ৰিলেটেড মই ধৰি লওক কেতিয়াও পথাৰত নামি পোৱা নাছিলোঁ আৰু মই এবাৰেই পথাৰত নামিছিলোঁ জোক এডাল লাগিলে এনেকুৱা ধৰণৰ কথা মানে কিছুমান বস্তু মই সেই মাটিৰ লগত মোৰ সেই সম্পৰ্কটো খুব কম আছিলে ন' ডাউট দেউতাই ইলেকশ্যনত উঠে মই গাঁৱে ভূঞে গৈছিলোঁ কিন্তু সেইটো মোৰ খুব ফূৰ্তি লগা কথা আছিলে আৰু তেতিয়া মই সৰু আছিলোঁ খুব ফূৰ্তি লগা কথা এনেকৈ কৰিব এইটো কৰিব মানে মাতিছোঁ মই সেইবোৰ ভাল লাগিছিল কিন্তু মই তাত লগত বিচাৰ যিটো একাত্মতা বোধটো মোৰ নাছিল এনেকুৱা নহয় যে মই গাঁও এনেকুৱা খুব ভাল পাওঁ কিন্তু মই কেতিয়াও পথাৰত নামি মই পোৱা নাছিলোঁ তাৰমানে কিন্তু যেতিয়া মই পঢ়িলোঁ কৰিলোঁ তেতিয়া মানে মোৰ আৰু মানে বেছি হেৰি হ'ল তাৰমানে তাৰপিছত মই কিছুমান বস্তু এতিয়া দেহ বিচাৰৰ গীত মই শুনাই দিলে মই মানে ডিফাৰেঞ্চিয়েট কৰিব পৰা নাছিলোঁ যে এইটো দেহ বিচাৰৰ গীত নে টোকাৰী গীত নে এইটো কামৰূপী লোকগীত কোনটো বা গোৱালপৰীয়া লোকগীত কোনটো মই বুজি পোৱা নাছিলোঁ এই মানে উপজা সোণৰ মাটিৰ লগত জড়িত হৈ মোক ধৰি লওক ভূপেশ দা আছিলে ভূপেশ দা এইটো বস্তু কামৰূপী লোকগীতত পৰে কাৰ্বি কাৰণ গানবোৰ তেতিয়া স্কেডুলাৰ থাকে যদিও সাধাৰণতে তই উপজা সোণৰ মাটিটো তই কৰি ল হা গানখিনি এনেকৈ কৈ দিয়ে মানে তাৰমানে সিহঁতিও সেইটো দিগদাৰ পায় মানে বিচাৰি থাকিবলৈ যে এইটো মোৰ মানে সেই নলেজখিনিও খুব দৰকাৰ হৈছিলে মানে যিহেতু তাত অকল ফোক ৰিলেটেড গানবোৰে বজাইছিলোঁ বেলেগ ধৰণৰ গান আমি একো বজোৱা নাছিলোঁ চ' সেই আৰু 2 ঘণ্টা সময়ত কিমান গান বাজে ধেমালি গান বাজে নেকি কিমান গান মানে বিচাৰিবলগীয়া সেইটো কাৰণেও গোটেই সপ্তাহজোৰা ষ্টাডি মানে যেতিয়া বেলেগবিলাকে ধৰি লওক কিবা কিবি ফূৰ্তি ফাট্টা কৰি মানে আমাৰটোতো ফূৰ্তি ফাট্টাৰ মাহল এটা থাকে মই সেই দেহ বিচাৰৰ গীত বিচাৰি বহি থাকোঁ তাৰমানে তেনেকুৱাও মানে মোৰ হৈছে জাননে কাৰ্বি এই যে অনুষ্ঠানটি কৰিলি কিমান শিকিলি নহয়নে মানে আমাৰ শিপা সন্ধানী যাত্ৰা আছিল আচলতে ইমান তাৰপিছত ভাল লগা হৈ গ'ল মানে বস্তুটো মই কৈছোঁ নহয় তাৰপিছত মোৰ প্ৰথমতে মানে মই বিৰাট কেৰেজেৰ আৰু মই নকৰোঁ মোক কি মই মানে এনেকৈ ক'লোঁ উজ্জ্বল দাই মই কেৰিয়াৰ বৰবাদ কৰিবলৈ বিচাৰিছোঁ আৰু তেতিয়া খুব উত্থান হৈছিলতো আমাৰ চাগে ক'ৰবাত নাজানো হৈছিল বুলি কেতিয়াবা ভাবোঁ যে অহংকাৰো চাগে অকণমান হৈছে মোৰ মানে এইডাল শ্ব' কৰিম নে কিন্তু এতিয়া ভাবোঁ
মানে উজ্জ্বল দাই যে কৈছিলে দ্য টাৰ্ণিং পইণ্ট সঁচাকেই টাৰ্ণিং আজি চা আমি সেই কথাটোৱে পাতি আছোঁ বাকীকেইটা শ্ব'ৰ কথা আমি পাতা নাই কিন্তু বাকীকেইটা শ্ব' সঁচা কথা ক'বলৈ গ'লে ইমান মনতো নাথাকে তেনেকুৱা কথা এই শ্ব'টোৰ যিটো আৰু মই য'তেই যাওঁ মানে আৰু ক'ৰবাত যদিও যায় উপজাখনৰ মাটিৰ কথা সকলোৱে সোধে মানে মোক এতিয়াও মানে আৰু ইমান যে চিঠিবোৰ আহিছিল ইমান ভাল পাইছিল মানুহে আৰু কেনেকুৱা হৈছিল জানো এই যে কটনত পঢ়ি থাকে হোষ্টেলত থাকে হেণ্ডিকত থাকে লিটাৰেচাৰ পঢ়ে মোৰ পৰা তেওঁলোকে মানে সেইটো অনুষ্ঠান শুনি তেওঁলোকে সেইবিলাক সমলো লৈছিলে কালচাৰেল হিষ্ট্ৰী লৈছিলে আৰু সেইবোৰ চিঠিৰ জৰিয়তে আমাক জনাই খুব চিঠি দিয়ে তেতিয়া ওলালা থাকোঁতে খুব চিঠি দিয়ে SMS ইমান নহয় কাৰণ পইচা যায় SMS দিওঁতে তেতিয়া পইচা যায় 3 টকা 4 টকা এনেকুৱা যায় আৰু বেছিভাগ ষ্টুডেণ্টে শুনিছিলে আমাক হয়নে নহয় চ' মানে সিহঁতে খুব চিঠি লিখে আৰু তেতিয়া সেইবোৰ যেতিয়া চিঠি পাওঁ ন মই এতিয়াও থৈ দিছোঁ চিঠিবিলাক ইমান যে ভাল লাগে কিবা বিশেষ চিঠি আহিছিল এইখিনি চিঠিৰ ওপৰত বিশেষ চিঠিও আহিছিল নহয় বিশেষ চিঠি বহুত আহিছিল আৰু এবাৰটো কি হৈছে মই মানে ক'লোঁ শ্ব'ত তেতিয়া মোৰ একদম ইনিচিয়েল শ্ব' তেতিয়া মই ৰেগুলাৰ শ্ব' কৰাই নাই ছানডে শ্ব' আছিলে লাইভ শ্ব' কৰি আছোঁ ক'লে যে তেতিয়া আমৰ বতৰ মই কৈছোঁ ইমান যে আম খাব মন গৈছে ন ষ্টুডিঅ'টোত বহি বহি কোনোবাই যদি আম পঠিয়াই দিলেহেঁতেন লিটাৰেলি মই শ্ব' কৰি থকাৰ মাজত এক কাৰ্টুন আম পঠিয়াই দিছিলে কোনে পঠিয়াইছিলে এননমাছ নাজানো এখন লগত চিঠি আপোনাৰ আম খাব মন গৈছে আৰু আমি আপোনাক আম নিদিম বাহ আৰু সেই আম গোটেই এনি টিভিয়ে ভগাই খাইছিলে আৰু মাতং সিং ছাৰে মোক মাতি নি क्या कर दिया तूने ये क्या कर दिया ये हिस्ट्री में पहली बार कर दिया क्या कर दिया मैं सर कुछ नहीं किया सिर्फ आम खाने को जी किया था वही बोल दिया था তাৰপিছত সেই আম মানে সেই আমৰ মানে কেনেকুৱা আৰু গোটেই এনি ইমান ডাঙৰ পেটি এটা পঠাই দিছে চবেই খাইছে মানে আম মানে একদম মানে ফুট মানে হ্যাপিনেছ পুৰা ধুনীয়াকৈ শ্বেয়াৰ কৰা হৈ গ'ল গতিকে সেই অজানা আমদাতা গৰাকীলে আজিও আমাৰ ফালৰ পৰা ধন্যবাদ দিছোঁ দেই আফটাৰ অল হ্যাপিনেছ স্প্ৰেড হ'ব লাগে সেইটোৱে কথা কাৰ্বি ইমান এটা সুন্দৰ কেৰিয়াৰটো যাত্ৰা নহয়নে তাৰপিছত কিন্তু এটা ডেমেজ পিৰিয়ড আৰম্ভ হ'ল গতিকে আচলতে কি হয় জীৱনৰ সকলো কথাই শিক্ষা এটা নহয়নে তো সেই ভাল সময়খিনিও এটা শিক্ষা যে ইমান ভাল লগা ইমান গ্লেমাৰ আছে সকলো মানুহ যে কৈ দিওঁ মই আৰজে মঞ্জিষ্ঠা কিমান যে মানে ফূৰ্তি পায় মানুহে সেই সময়ত ইমান ভাল পাইছিলে আৰু তেতিয়া সেই চেল্ফি নাছিলে নহয় ইছ ৰাম আপুনি কিবা এটা চাইন এটাকে কৰি দিয়কচোন সেই তেনেকুৱা ধৰণৰ পিৰিয়ড এটাও আমি পাইছোঁ মানে অট'গ্ৰাফ চাইন কৰা পিৰিয়ড আজিকালি নাই আমি অট'গ্ৰাফ চাইন কৰা পিৰিয়ড এটাও পাৰ হৈছে চ' ভাল লাগে মানে ভাবিলে ভাল লাগে তাৰপিছত সেই ডেমেজ পিৰিয়ডটো আহিলে ডেমেজ পিৰিয়ড আহিলে যেতিয়া ওলালা হঠাৎ বন্ধ হৈ গ'ল এইবিলাক কিবা কিবি কাৰণ মানে এইবিলাক ডাঙৰ মানুহৰ ডাঙৰ কথা চ' ওলালা শ্বাটডাউন হৈ গ'ল সেই শ্বাটডাউন হোৱাৰ লগে লগে কেৰিয়াৰ শ্বাটডাউন হোৱাৰ নিচিনাই লাগিছিলে কিন্তু যদিও আমি তাৰপিছত আমাক ৰেডিঅ'ত থকা মানুহখিনিক এনি হাইফাই চলি আছিলে তেতিয়া এনি টিভি চলি আছিলে যিহেতু আমি তাৰ ছিষ্টাৰ কনচাৰ্ণ আছিলোঁ চ' আমাক তাত এংগেজ কৰি দিছিলে মই ডাইৰেক্টৰ প্ৰডিউচাৰ এইবিলাক লাইনত গুচি গৈছিলোঁ কিন্তু যিটো সেই আমেজ ৰেডিঅ'য়ে দিছিলে সেই আমেজটো নাইকিয়া তাৰপিছত এনি টিভি এনি হাইফাইও বন্ধ হৈ গৈছিল আফটাৰ ডেট মানে এনেকুৱা এটা সন্নাটা আহিছিলে লাইফত এনেকুৱা ধৰ আৰু তাৰপিছত এনেকুৱা হৈছিলে যে কাম বিচাৰি নোযোৱা নহয় আজি কামটো কৰিবই লাগিব ন কাম কৰিবই লাগিব যিহেতু আৰু এবাৰ কাম কৰাৰ সোৱাদ পোৱাৰ পিছত আৰু তেতিয়ালৈকে মই মেৰিড মই তেতিয়া দেউতাৰ ওচৰত মই হাত পাতিব নোৱাৰোঁ আৰু মোৰ কনচাৰ্ণছে নকয় যদিও দেউতাই মোক তেতিয়া পইচা পঠিয়াইছে কিন্তু আগতে যেতিয়া দেউতাৰ পইচা বুলি মই খৰচ কৰিব উৰাব বোলে এইটো পইচা উৰাবলৈ মই যেতিয়া মই চেলেৰি পাই থাকোঁ দেউতাই মোক তেতিয়াও একাউণ্টত পইচা ভৰাই দিয়ে গতিকে মই মোৰ চেলেৰি পইচাখিনি মই সদায় কাপোৰ কানি কিনি এইবোৰ আং বাং খৰচ কৰি কাৰোবাক খুৱাই কিবা কৰি মই তেনেকৈয়ে খৰচ কৰা মোৰ মনত আছে কাৰণ দেউতাই মোক সদায় পইচা এটা কিন্তু যেতিয়া মই বিয়াও হৈ গ'লোঁ মোৰ বিয়া হৈ গ'ল আফটাৰ ডেট মোৰ সেই পইচাটো যদি দিয়ে মই ল'বলৈ কিন্তু যেতিয়া মোৰ কাম নাইকিয়া হৈ গ'ল সংস্থাপনে তেতিয়া কিন্তু মোৰ ক'ৰবাত মানে পিঞ্চ কৰিছিলে যে মই দেউতাৰ পইচাই মোৰ মানে ক'ৰবাত মই কিন্তু সেইটো হাৰ্ট হৈছিলোঁ মানে তেতিয়া মানে স্বাভিমানত মোৰ লাগিছিলে মানে সেই কথাটো মই খুব কষ্ট পাইছিলোঁ কাম বিচাৰিও গৈছিলোঁ জানো আৰচি কাম বিচাৰি 2-4 জেগাত গৈছিলোঁ কাৰণ বায়'ডাটাখনত দেখুৱাবলৈ একো নাই আৰজে হয় সেইটোৱে লিখিব লাগিব আৰজেইঙৰে এক্সপিৰিয়েঞ্চ আছে লিখিব লাগিব বেলেগ একো কাম কৰা এক্সপিৰিয়েঞ্চ নাই যিটো প্ৰথম কামটো সেইটো মাই গড আৰজে মঞ্জিষ্ঠা আমাৰ ইয়াত কাম কৰিব নাই আমি আপোনাক এফৰ্ড কৰিব নোৱাৰোঁ
মোক কিবা এটা চেলাৰী দিলেও মোক জাষ্ট কাম এটা লাগে নাই 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 আমি আপোনাক এফৰ্ড কৰিব নোৱাৰোঁ তাৰপিছত মানে অফিচত চবকে মাতি মোৰ লগত তেতিয়া যি কেমেৰা থাকে সেনেকৈ ফটো তুলিব আৰু যি মঞ্জিষ্টা আহিছে মানে 3টা মই জেগাত মই এনেকৈ এপ্ৰ'চ কৰিবলৈ গৈছিলোঁ মানে তেওঁলোকে এড দিছিলে এড চাই পেলাই গৈছিলোঁ 3 জেগাত যেতিয়া এইটো পৰিৱেশ হ'ল মই ক'ৰবাত ভাগি পৰিলোঁ মানে যে মই আৰু কাম নাপাওঁ কাৰণ আমি এনেকুৱা এটা লেভেলত সেই সময়ত গুচি গৈছিলোঁ যে মানুহে আমাক এনেকৈ ভাবিছিলে যে এফৰ্ড কৰিব নোৱাৰে কাৰণ কিন্তু আমাৰ চেলাৰী ইমান বেছি নাছিলে সেই সময়ত আজি এফএমত যিমান চেলাৰী আমাৰ কিন্তু সিমান চেলাৰী নাছিলে তেতিয়া আমি বহুত কম চেলাৰীতে কাম কৰিছিলোঁ খুব জনপ্ৰিয় আছিল কাৰণে মানে সমস্যা হ'ল মানে পিছত যিটো মানে খুব ভাল লগা কথা আছিলে নহয় জীৱনৰ মানে আটাইতকৈ ভাল লগা কথা আছিলে আৰু প্ৰথম পপুলাৰিটি প্ৰথমে সাংঘাতিক ধৰণৰ এটা এটাচমেণ্ট থাকে সেইটোৰ প্ৰতি আৰু তাৰপিছত মানে কি হ'ল কি কৰিম এতিয়া বায়'ডাটাখনত আৰু মানে এনেকুৱা হয় নহয় নিলিখাকেও নিবলৈ মন নাযায় যে একো কৰা নাই বুলি মানে কৰিছোঁতো কিবা এটা এনেকুৱা লাগে চ' তাৰপিছত মই একদম বহি গ'লোঁ তাৰপিছত আৰু তেতিয়া সেই সময়ত আমি খুব কাম পাওঁ ভইচ অভাৰৰ সাংঘাতিক ভইচ অভাৰৰ কাম থাকে মানে বহিবলৈ সময় নাই আৰু এডবিলাক তেতিয়া খুব হয় আজিকালি এডবিলাকতো দেখিছোঁৱে অসমীয়াই কয় নে কিয়ে ভাষা কয় কোনো হেৰি নাই গতিকে সেই সময়ত খুব এডৰ কাম মানে আমিয়ে কৰোঁ আৰু বেছিভাগ এডৰ কাম আমিয়ে কৰোঁ এয়াৰটেল চব এড আমিয়ে কৰোঁ মানে ফিমেল ভইচ সাধাৰণতে মোৰেই থাকে আৰু আগতে তাৰপিছত এড কৰিবলৈ তেতিয়াও মাতে কিন্তু য'ত আগতে 5,000 টকা দিয়ে এতিয়া 2,000-1,500 অফাৰ কৰিব ল'লে মানুহবিলাকে মানে কি কাম নাই কাম কৰিব আহিছে কাম এটা দিছোঁ কৰ মানে তোৰতো উপায় নাই এনেকুৱা ধৰণৰ ভাৱ এটা কামেই নাই এতিয়া মানে কি এতিয়াতো তোৰ সেই পপুলাৰিটিটো নাই বৰ দুৰ্ভাগ্যজনক দেই কেনেকুৱা লাগে কিন্তু কি হয় জানো হকচোন কিবা এটা আহিছে কাম এটা তেনেকেও কিন্তু কাম কৰি থৈ নহয় মানে কাম তেনেকেও কিন্তু কৰি থৈ আহিছোঁ সঁচাকৈ মানে সেইবিলাক সময়ত কিন্তু খুব মানে ধৰি লওক বিৰাট কিবা এটা লাগে কিন্তু এনেকুৱা হয় হওক যে মাতিছেচোন কিবা এটাতো আহিব কৰি থৈ আহোঁ তেনেকৈও মই কিন্তু কাম কৰিছোঁ মানে মই কাম নকৰা নহয় যিহেতু কৰিছোঁ তাৰপিছৰ পৰা কাৰ্বি তাৰপিছত মই বিগ এফএমত আহিলোঁ বিগ এফএমত আহিলোঁ সুজিতা বা তেতিয়া মেটাৰনিটি লিভত যাব কণ্ট্ৰেকচুৱেল বেচিছত 6 মান্থছৰ এটা 6 মান্থছৰ কাৰণে বিগ এফএমত আহিলোঁ বিগ এফএমতো খুব ভাল লাগিলে কাৰণ যিহেতু আলিয়া আছিলে শুভংকৰ আছিলে তেতিয়া শুভংকৰ মূলকে কলিগ আছিলে উলালাৰ পৰাই সি যোৱা প্ৰডাক্ট আলিয়াও উলালাৰ পৰাই গৈছে আৰু আলিয়াকতো হাতত ধৰি আৰ্জেং শিকোৱাৰ নিচিনা কনচোল শিকোৱাৰ নিচিনা কথা তাই চাগে মনত আছে তাইক মই মানে কনচোল ময়ে শিকাইছোঁ তাইক A to Z মই বহুত তাইক শিকাইছোঁ চ' তাই মোৰ খুব মৰমৰ তাইও আছিলে চ' খুব কমফৰ্টেবল আছিলে বিগৰ সেইখিনি কাৰণ চবকেই চিনি পাওঁ কৌশিক দাক চিনি পাওঁ মেটাৰনিটি লিভত সোমাইছিলে যদি আজি সুজিতাৰ তোৰ ফ্ৰেণ্ডশ্বিপটো আকৌ কিমান ধুনীয়া আৰু সুজিতা বাৰতো শিৱসাগৰৰ চ' শিৱসাগৰৰ এটা কানেকশ্যন আছে সুজিতা বাৰ লগত আৰু সুজিতা বাৰ লগত মই আগতেই শিৱসাগৰত মই যিহেতু নাটক কৰিছিলোঁ সেই সময়ত সুজিতা বাহঁতৰ প্ৰডাকশ্যনত মই নাটকো কৰিছোঁ মানে সুজিতা বাৰ লগত মোৰ বহুত আগৰ পৰা চিনাকি চ' সুজিতা বাৰ লগত সেই কমফৰ্ট জোনটো আগৰ পৰাই আছিলে আৰু সুজিতা বাও কেতিয়াও মোক মানে অভাৰ পাৱাৰ কৰা নাছিলে যে মোৰ ঠাইতহে তই আহিছ ইট ৱাজ নট লাইক ডেট চ' সেইটো ক্ষেত্ৰতো মই বহুত লাকি আনকি সুজিতা বা যদি কেতিয়াবা আহে সুজিতা বাই মই একেলগেও শ্ব' কৰিছোঁ এনেকুৱা ব'লা কৰি দিওঁ একেলগে তাই কেতিয়াবা এনেই ঘৰত থাকি আমনি লাগে মেটাৰনিটি লিভৰ কেতিয়াবা যদি আহে আহিছা যদি ব'লা শ্ব' কৰি দিওঁ এনেকুৱা ধৰণেও শ্ব' কৰি পাইছোঁ যে মোৰহে শ্ব' মই ছমাহে থাকিম ইট ৱাজ নট লাইক ডেট মানে সেইখিনি সময় পৰিৱেশ খুব ভাল আছিল চ' তেনেকৈও শ্ব' কৰিছোঁ আৰু সেই 6 মাহ পিছত মই অল ইণ্ডিয়া ৰেডিঅ'ৰ আমি একেলগে অল ইণ্ডিয়া ৰেডিঅ'লৈ আহিলোঁ তাৰপিছতে অল ইণ্ডিয়া ৰেডিঅ'লৈ যাত্ৰা অল ইণ্ডিয়া ৰেডিঅ'ত তাৰপিছত আহিলোঁ এতিয়াও অল ইণ্ডিয়া ৰেডিঅ'ত এতিয়াও কাৰ্বি অল ইণ্ডিয়া ৰেডিঅ'ৰ এগৰাকী ঘোষিকা আৰু শুনে সকলোৱে মানে কাৰ্বিক শুনে কিন্তু কাৰ্বি আকাশবাণী আৰু RJ মানে FM-ৰ যিটো পাৰ্থক্য প্ৰথম অহাৰ পিছত সেইটো অকণমান দিগদাৰ লগা নাছিল বিৰাট দিগদাৰ লাগিছিল কাৰণ আমি ইমান ছফিষ্টিকেটেড ইকুইপমেণ্টছৰ লগত কাম কৰিছোঁ এটা ক্লিকত চব কাম হয় ইয়াত আজিৰ ডেটতো CDত কাম হয় চ' মানে মই প্ৰথমতে আহি পেলাই মানে হাক্কা বাক্কা বুলি যে কয় যে এনেকুৱা মানে কি হ'ল মানে মোৰ মনত আছে হাকাৰ কৰি দিয় মানে এইটো কি
কথা মানে কি আৰু এটা চিজি ফচি যায় এই হয় আজিকালি বহুত আপগ্ৰেডেড চিষ্টেম আহিলে আজিকালি নেটিয়া বুলি এটা চিষ্টেম আহিলে চ' আপগ্ৰেডেড হ'ল কিন্তু আমি যেতিয়া সোমাইছিলোঁ আৰু আমি মানে মইতো মানে এনেকুৱা চফিষ্টিকেটেড ইকুইপমেণ্টৰ লগত কাম কৰি আহিছোঁ য'ত মানে একো কৰিব নালাগে জাষ্ট এটা টাইপ কৰিলে এটা ৱৰ্ড লিখিলে চব বস্তু তাত লিষ্ট পৰ্যন্ত কোনে গাইছে কোনে কি কৰিছে চব ওলাই যায় চব এটা এটা ক্লিকত কাম হয় ইয়াত আমি চিডি খোপালৈ বহি থাকোঁ যে কোনটো গান আছে কি নাই ইমানখিনি আৰু সেই ডেডিকেশ্যনটো আচলতে বহুত বেছি প্ৰয়োজন হয় ইয়াত আমি এটা ক্লিকত টাক 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 কৰি যায় আকাশবাণীয়ে কিন্তু শিকায় আকাশবাণী শিকায় আৰু এনেকুৱা নহয় যে FM নিশিকায় FM-এও বহুত শিকায় FM এনেকুৱা নহয় যে কাৰণ মই ক'ব বিচাৰিম হা FM-ত যেতিয়া আমি কাম কৰোঁ মই অকণমান আগতে কৈছিলোঁ যে খুব ইজি কিনো আৰু কথাহে ক'ব লাগে ইটছ আ ভেৰি টাফ জব আৰ্জিং যদি কোনোবাই কৰিব বিচাৰিছে ইটছ আ ভেৰি টাফ জব কাৰণ আপোনাৰ যদি ৰেগুলাৰ এটা শ্ব' থাকে আপুনি সেই শ্ব'টোৰ কাৰণে ইউ হেভ টু ৰিচাৰ্চ আপুনি কি ক'ব প্ৰত্যেক দিনাই বেলেগ কথা ক'ব লাগিব একেখিনি কথা ক'ব নোৱাৰে আপুনি তাৰ কাৰণে কিমান পঢ়িব লাগিব আৰু কিমান জানিব লাগিব মানে প্ৰত্যেকটো কথাৰ নলেজ থাকিব লাগিব এতিয়াতো ভূমিকম্প হ'ল আমি কি কৰিব লাগিব আমি জানিব লাগিব কাৰণ ইউ হেভ টু গ' লাইভ অন এয়াৰ তেতিয়া হয়নে নহয় ভূমিকম্প হ'লে আমি সাৱধানতা যদি কেনেকৈ ল'ব লাগে আমি নেজানো কি কম কি ক'বলৈ প্ৰত্যেকটো কথা আমি জানিব লাগিব এইটো হয় কিন্তু বহুত কথা ক'ব লাগে জানিব কিমান লাগে মানে আটাইতকৈ ডাঙৰ কথা জানিব কিমান লাগে বিউটি টিপ এটাৰ পৰা আৰম্ভ কৰি কি জানিব নালাগে একদম চব জানিব লাগে হয় হয় কাৰণ আমি কি কম নহ'লে প্ৰত্যেকটো ফিল্ডৰ প্ৰত্যেকটো কথা আমি জানিব লাগিব ইটছ আ ভেৰি টাফ জব এই কথাহে ক'ব লাগে কিন্তু ন' ইটছ নট লাইক ডেট আৰু কথা ক'ব লাগিব যেতিয়া আমি উলালাত সেই বস্তুটো নাছিল খুব বেছি ৰিলেক্স আছিল যেতিয়া বিগ FM-লৈ আহিলোঁ 30 ছেকেণ্ড ইউ হেভ দ্য লিমিট অফ 30 ছেকেণ্ড 30 ছেকেণ্ডৰ গোটেই কথাখিনি কৈ শেষ কৰিব লাগিব কথাটো আধাৰুৱা কৰি শেষ 30 ছেকেণ্ড হৈ গ'ল কাটি দিব কিন্তু কথাটো শেষ হ'ব লাগিব গোটেই কথাখিনি কৈ শেষ কৰি ধেমালি কথা নহয় ইটছ আ ভেৰি টাফ জব আজিবোৰ ইমান খৰকে কথা কয় আৰে উই হেভ দ্য ক্ৰাইটেৰিয়া আমি ক'ব লাগিব আমি 30 ছেকেণ্ডত শেষ কৰিব লাগিব এটা লিংক আৰু বিগত এনেকুৱাও ছিষ্টেম আছিলে সেই সময়ত এতিয়া মই নাজানো যে এটা লিংক যদি ধৰি লওক থাকে কিছুমান ধৰি লওক ইণ্টাৰভিউত 1 মিনিট কিমান ছেকেণ্ড এনেকুৱা থাকে ধৰি লওক 40 ছেকেণ্ডলৈকে এনেকুৱা এলাউ থাকে যদি বহুত কেইটা লিংক তেনেকৈ দীঘল হৈ যায় দে উইল ডিডাক্ট ইউৰ চেলেৰি অলছ' এনেকুৱা ধৰণৰ ছিষ্টেম আছিলে মানে কিমান ক্ৰাইটেৰিয়া থাকে এটা এটা কামৰ মাজত আৰু সঁচাকৈ বহুত কথা জানিব লাগে আৰু এতিয়া মই ৰিচেণ্টলি মনজাই ষ্টাৰ্ট কৰিছোঁ আকৌ মনজাইত আৰ্জিং ষ্টাৰ্ট কৰিছোঁ বহু বছৰৰ মূৰত আৰ্জিং ষ্টাৰ্ট কৰিছোঁ যেতিয়া মোক তৰুণে ক'লে ব'ল চবে মিলি কাম কৰোঁ পুৰণা উলালাৰ মানুহখিনিয়ে কৰিম এনেকৈ ক'লোঁ তাৰপিছত কৈছোঁ কি ক'ম মই নাজানো আজিকালি কি ক'ব লাগে কাৰণ অল ইণ্ডিয়া ৰেডিঅ'ত আকাশবাণী গুৱাহাটীত এটা ফৰ্মেট থাকে যে তই এইখিনিয়ে ক'ব লাগিব বেলেগ একো ক'ব নোৱাৰে তাত আকৌ সেইটো ক্ৰাইটেৰিয়া মানে সম্পূৰ্ণ অপজিট মানে ইয়াত আমি যি মন গ'ল অৰ্গল খুনি অনৰ্গল যে কথা কওঁ বুলি কয় তেনেকৈ ক'ব পাৰোঁ খালি এটা টাইম লিমিট থাকে ইটছ অ'কে কিন্তু তাত মানে এইটোৱে ক'ব লাগিব ধন্যবাদ ক'ম নে নমস্কাৰ ক'ম তালৈকে কিন্তু আকাশবাণীত এটা ৰুলছ এণ্ড ৰেগুলেশ্যন ধৰা বন্ধা নিয়ম আছে আৰু আমি ইয়াত যেনেকৈ অভিয়াছলি বুলিয়ে কৈ দিলোঁ একচুৱেলি বুলিয়ে কৈ দিলোঁ অল ইণ্ডিয়া ৰেডিঅ'ত আপুনি নোৱাৰে আকাশবাণী গুৱাহাটীত আমি নোৱাৰোঁ নহয় জানো চ' সেইখিনি আৰু ইয়াত আমাৰ কি লিবাৰ্টি থাকে আমি কি গান বজাম কি গান শুনিম আজি বৰষুণ দিছে বৰষুণৰ গানকে বজাই থাকোঁ দিনটো সেইখিনিও আমাৰ লিবাৰ্টি আছিলে আকাশবাণী গুৱাহাটীত যিখন CD দিছে যিজন আৰ্টিষ্ট দিছে যিজন লিৰিচিষ্টৰ গান আপুনি বজাব লাগিব বুলি ক'ব আপুনি সেই দায়বদ্ধতাটোতেই সেই আপোনাৰ ডিউটিটো আপুনি তেনেকেই কৰিব লাগিব গতিকে ইয়াতো এনেকুৱা কথা কিন্তু FM-টো কষ্ট বেছি মানে হেৰিটো বেছি কিন্তু ষ্ট্ৰমিংটো বেছি স্পেচ বেছি কিন্তু স্পেচো বহুত বেছি লিবাৰ্টিটো বহুত বেছি ৰেডিঅ' মনজাই খুব ধুনীয়া হৈছে কাৰ্বিৰ অনুষ্ঠানো চাওঁ গুণগুণৰ অনুষ্ঠান চাওঁ আমাৰ তৰুণ আৰু ববিতাৰ ছোৱালী বৰ ধুনীয়া কৰি আছে গতিকে ৰেডিঅ' মনজাইও আপোনালোকে শুনিব দেই বৰ ধুনীয়া হৈ আছে কাৰ্বি এই বিষয়টো পাতি থাকিলে শেষ নহ'ব আৰু বহুত কথা পাতিবলৈ আছে তোৰ প্ৰফেশ্যনেল কেৰিয়াৰৰ ক্ষেত্ৰত এটা খুব ভাল লাগিছে যে তই যিটো আৰ্জিং কৰি খুব ভাল পাওঁ গতিকে এতিয়া ৰেডিঅ' মনজাইৰ জৰিয়তে মই যিমানকেইটা ইণ্টাৰভিউটো চাইছোঁ অৰুন্ধতী ভানুপ্ৰিয়াৰ ইণ্টাৰভিউটো ৰিচেণ্টলি চালোঁ বৰ ভাল লাগিলে খুব ধুনীয়াকৈ কৰি আছ বহুত শুভেচ্ছা থাকিলে
কিন্তু কাৰ্বি তোৰ যিবিলাক চেলেঞ্জেছ এই যে ওলালাৰ পিছত তাৰপিছত কেৰিয়াৰত চেলেঞ্জ আহিলে তাৰপিছত শেহতীয়া যিটো চেলেঞ্জ সুধিবলৈ ইচ্ছা নাযায় কিন্তু সেই ট্ৰমাবিলাক নিজৰ লগতো অকণমান মিল পাওঁ ইমান দেৰি আপোনালোকে যে শুনি আছে প্ৰত্যেকটো কথা দেউতা 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 দেউতামণি বুলি কওঁ বোধ কৰোঁ গতিকে আৰু এটা সময়ত এনেকুৱা হয় ন মানুহ গুচি যায় মানুহৰ জীৱনৰ পৰা গুচি যায় তেখেতো গুচি গ'ল তাৰ পিছৰ কাৰ্বিজনীক কিন্তু যিমান যেতিয়াই পাইছোঁ কিবা এটা বেলেগ পাই আছোঁ মানে কি জাননে দেউতা মানে মোৰ আত্মাটো দেউতাই আছিলে মানে এনেকুৱা আৰু সৰু সৰু কথা দেউতাক ক'ব পাৰোঁ চব কথাই দেউতাক ক'ব পাৰোঁ আজি গাটো বেয়া লাগিছে দেউতাক ক'ব পাৰোঁ গাটো ভাল লাগিছে দেউতাক ক'ব পাৰোঁ ৰাস্তাত কোনোবাই জোখালেও মই দেউতাক ক'ব পাৰোঁ কোনোবাই বেয়া লাগিছে বুলি ক'লেও ক'ব পাৰোঁ কোনোবাই যদি মোৰ বদনাম গায় আৰু বদনাম গালে মানুহে গম পাই যায় এই বদনাম মোক এনেকৈ ক'লে বুলিও ক'ব পাৰোঁ সেই যিটো মানে আস্থা ভৰসাৰ স্থল সেইটো নাই এতিয়া মোৰ জীৱনত এনেকুৱা নহয় যে মা নাই মা আছে কিন্তু দেউতা বৰ বেলেগ আছিলে মোৰ লগত বহুত বেছি মই দেউতাৰ লগত এটেচ আছিলোঁ সৰু সুৰা যিকোনো কথা মই দেউতাকেই ক'ব পাৰিছোঁ মোৰ ভুলবোৰ দেউতাই খুব ধুনীয়াকৈ মোক আঙুলিয়াই দেখুৱাবলৈ পাৰিছিলে মোৰ ভালবোৰ দেউতাই খুব এপ্ৰিচিয়েট কৰিব পাৰিছিলে তাৰপিছত বৰ বেয়া এটা ফেজ আহিলে মানে মই সেই নিৰাপত্তাটো হেৰুৱাই পেলালোঁ মানে নিৰাপত্তা মোৰ এনেকুৱা লাগে কোন আছে মোৰতো কোনো নাই মানে যদিও মা আছে শৃংখল আছে মোৰ হাজবেণ্ড আছে মোৰ কম্পেনিয়নবিলাক মোৰ আছে কিন্তু কিবা এটা নাই মানে আচৰিত ধৰণে কিবা এটা নাই মই এদিন দেউতাৰ ফটোখনত চাই কৈছোঁ তোক মই কথা ক'বলৈ মোৰ বহুত কথা আছে মই ক'বও পাৰোঁ কিন্তু সেই উত্তৰটো যে মই নাপাওঁ মানে সেই ৰেছপন্সটো যে মই নাপাওঁ মই সাংঘাতিক ধৰণৰ কষ্ট পাওঁ মানে মই ভীষণ কষ্ট পাওঁ আগতে মই কিবা কিবি লিখি থাকোঁ আগতে খুব লিখোঁ দেউতা যোৱাৰ পিছত মই একোৱেই লিখা নাই মই এটা লাইনো লিখা নাই মোক বহুতে কিবা কিবি কৈ আছে সেই এটা নিলিখ কেলে মানে কোনোবাই কৈ আছে যে কিতাপ এখনেই উলিয়াব লাগিছিলে কবিতাৰ কিতাপ এনেকুৱা নহয় যে কোনো নাই ইনস্পায়াৰ কৰা মানুহ আছে কিন্তু ক'ৰবাত ইমান শূন্যতা আচৰিত ধৰণৰ শূন্যতা আৰু মই নেভাবোঁ মানে মোক মাজতে মাক বহুতে ফোন কৰি ক'লে কাৰ্বি অনবৰতে ৰুমদাৰ কথা লিখি থাকে দেউতাৰ কথা লিখি থাকে এইটো তাইৰ কাৰণে ভাল হোৱা নাই মায়ে মোক ক'লে তুমি অনবৰতে এনেকৈ দেউতাৰ কথা কিয় লিখি থাকা ফেচবুকখনত লিখি নাথাকিবা তাৰপিছত মই ভাবিলোঁ মোৰ সেইকণ স্বাধীনতাও নাই মানে মোৰ এনেকুৱা লগা হ'ল যে মোৰ সেইকণ স্বাধীনতাও নাইনে মই তাৰপিছত লিখা বাদ দি দিলোঁ দেউতাৰ কথা নিলিখোঁ মই ফটো তোলোঁ কিবা কৰোঁ মই দি থাকোঁ কিবা কিবি ফটো চটো তুলি তাৰপিছত কোনে মাক কৈছে তাই মুভ অন কৰি গ'ল তাই মানে ওলাই গ'ল আৰু সেইটো কিন্তু সেই ট্ৰমা বুলি নকওঁ সেই শূন্যতাটোৰ পৰা ওলাই অহা ইমান সহজ নহয় আৰু মোৰ কাৰণে নহয় মই যদি নিলিখোঁ হাঁহি ফূৰ্তি কৰি ফটো এখন দিছোঁ এনেকুৱা নহয় যে দেউতাক মিছ কৰাটো মই মোৰ পৰা নাইকিয়া হৈ গ'ল বা হয়তো ক'ৰবাত উলিয়াই দিব যে পৰা নাই বাঢ়িহে চাগে গৈছে চাগে ধৰি লওক কিবা এটা কৈ দিলে যে মানুহৰ শান্তি লাগে বুলি কয় নহয় সেই শান্তিটোহে চাগে কৰিব আৰু মাকো বৰকৈ কৈ থাকিব নোৱাৰোঁ আৰু মাক মানে মই বহুত দিগদাৰ কৰিলোঁ চবেই মোক ক'লে এতিয়া তয়ে মাৰ সাহস হ'ব লাগিব তয়ে মাৰ হেৰি হ'ব কিন্তু মাক মইহে বহুত অশান্তি দিলোঁ আজি মই গম পাওঁ মই বাৰে বাৰে মা দেউতা ক'ত গুচি গ'ল দেউতাক লৈ আহা তুমি দেউতাক লৈ আহা মই যিমান দিন মাৰ লগত থাকিলোঁ মই 6 মাহ মাৰ লগত থাকিলোঁ মই মাক কিমান চালোঁ মই নাজানো কিন্তু মায়ে মোক বহুত চাবলগীয়া হ'ল মানে বহুত বেছি মায়ে মোক চম্ভালিবলগীয়া হ'ল চৰি ফৰ ডেট মই সাহস হৈ মাৰ ওচৰত থাকিব লাগিছিলে কিন্তু মা সদায় মোৰ কাষত যেনেকৈ সৰুৰ পৰা আছিলে মা মোৰ সাহস হৈ মা এতিয়াও মোৰ সাহস হৈ থাকে কিন্তু মাক যিমানখিনি মানে হেৰি কৰিব লাগিছে মই মাক আৱৰি ধৰি মাক এনেকৈ ৰাখিব লাগিছিলেতো মই ৰাখিব নোৱাৰিলোঁ মায়ে মোক এনেকৈ আৱৰি ধৰি মোক মায়ে ৰাখিলে তাৰমানে আৰু এতিয়াও ৰাখি আছে আৰু নৌদা শৃংখলেও খুব আৰু প্ৰথম কথাষাৰ সি মোক দেউতা যেতিয়া গুচি গ'ল সি মোক কৈছে তই চিন্তা নকৰিবি কিন্তু মই আছোঁ প্ৰথম কথাষাৰ সি মোক অন্য একোৱেই কোৱা নাই সি মোক এইটোৱে কৈছে তই চিন্তা নকৰিবি মই আছোঁ তই একো নকৰিবি দুখ নকৰিবি দেই মই আছোঁ হি ৱাজ ছ' ষ্টেবল এট দ্য টাইম খুব বেছি ষ্টেবল হৈ আছিলে আৰু আটাইতকৈ ডাঙৰ কথা ডক্টৰে তাক কৈছিলে যে দেউতা এনেকুৱা হ'ব পাৰে কিন্তু
আই ৱাজ ভেৰি হোপফুল আৰু মোৰ এনেকুৱা লাগিছে ৰমু চলিহা কেতিয়াও নমৰে ৰমু চলিহা জানো মৰিব পাৰে ক'ৰবাত ইমান বিশ্বাস আছিল যে ৰমু চলিহাটো নমৰে ৰমু চলিহা কেনেকৈ মৰিব চব মানুহ মৰি যাব মোৰ এনেকুৱা লাগিছিল ৰমু চলিহা নমৰে কিন্তু কাৰ্বি এতিয়াও তেখেত শাৰীৰিকভাৱে গৈছে এনেই দেউতা জীয়াই আছে মই সেইটো কথা ক'বলৈ যোৱা নাই কিন্তু মই চুমা খাবলৈ দেউতা নাই মই বুকুখনত শুবলৈ দেউতা নাই মোক এনেকৈ ধৰিবলৈ দেউতা নাই মোক চকলেট এটা লৈ আহিবা বুলি ক'বলৈ নাই দেউতা তাৰপিছত সদায় মই যেতিয়া যাওঁ মই যদি মাহটোত দুবাৰো যাওঁ টি শ্বাৰ্ট এটা সদায় লৈ যাব লাগে মানে ৰাউণ্ড নেকৰ টি শ্বাৰ্ট খুব ভাল পায় যেতিয়া হস্পিটেলত ICUত আছে মই ফোন কৰিছোঁ মইতো ৰেগুলাৰলি কথা পাতিছোঁ মই যাব পৰা নাই মই সাংঘাতিক অসুস্থ তেতিয়া মই উঠিবই নোৱাৰোঁ তেতিয়া মোৰ ইমান বেছি গা বেয়া মই যাব পৰা নাই ফোনত কথা পাতি আছোঁ তাৰপিছত মই যেতিয়া ডিচাইড কৰিলোঁ যে মই যাম মই ক'লোঁ মই কাইলৈ গৈ আছোঁ ৰাউণ্ড নেকৰ টি শ্বাৰ্ট দুটা লৈ আহিবা ICUত আছে হি ইজ এডমিটেড টু ICU মোক কৈছে টি শ্বাৰ্ট দুটা লৈ আহিবা মই মানে মই যাব নোৱাৰোঁ মানে মই তথাপিতো ওলাই গৈছোঁ মই ঘৰলৈকে অটো এখন মাতিছোঁ কৈছোঁ দাদা আপুনি আহক মই ওলাই গৈছোঁ গণেশগুৰিতে মানে মই বেছি যিহেতু যাব নোৱাৰোঁ মই গণেশগুৰিতে সোমাই খুব ধুনীয়া দুটা টি শ্বাৰ্ট লৈছোঁ দেই এটা হোৱাইট কালাৰ খুব ভাল পাইছিল আৰু এটা অলপমান লাইট কালাৰ এটা ক্ৰীম কালাৰ নিচিনা বেলেগ টি শ্বাৰ্ট পিংকিছ শ্বেডৰ আৰু টি শ্বাৰ্ট এটা লৈ গৈছোঁ তাৰপিছত গৈ পাই ৰাতিপুৱাই মই গৈ পাইছোঁ মই ট্ৰেইনত গৈছোঁ গৈ পাই সেইখিনি মই ICU যাব নিদিয়ে মই অলপ দেৰিকৈ গা পা ধুই মানে ফ্ৰেছন আপ হৈ পেলাই মই গৈছোঁ আহিলা তুমি মানে ইমান ফূৰ্তি পাইছে তাৰ দুদিন আগত মোৰ বাৰ্থডে গোটেই ষ্টাফক শৃংখলক কৈছে আজি কাৰোবাৰ বাৰ্থডে নহয় এওঁলোকক চবকে কিবা দি দিয়া ICUৰ ষ্টাফক খুৱাইছে মানে মোৰ বাৰ্থডে বুলি ক'লে ডেটাৰ যিটো হেঁপাহ মানে সেইটো সাংঘাতিক আছিলে ICUটো মনত আছে সেইদিনাখন 3 তাৰিখ আৰু মোৰ বাৰ্থডে চবকে কিবা খুৱাইছে মই যোৱাৰ লগে আপোনাৰ কালি বাৰ্থডে আছিলে ন পৰহি বাৰ্থডে আছিলে চবেই সুধিছে তাৰপিছত মোক কাপোৰ আনিছা মই আনিছোঁ হেৰি মই দুটা আনিছোঁ মই এতিয়া মই তোমালৈ হোৱাইটটো লৈছোঁ পিন্ধা নহয় মই চাই ল'ম দুটা কোনটো আনিছা মই কোনটো পিন্ধিম মইহে ক'ম মই আকৌ ICUৰ পৰা ওলাই গৈছোঁ ইটো টি শ্বাৰ্টো লৈ গৈছোঁ তেনেকুৱাতে দেউতাৰ ফেভৰেট যিজন ডক্টৰ আছে তাত তেওঁ আহিছে ই মোৰ ফেভৰেট ডক্টৰ এনেকৈ কৈছে মোক ইমান মৰম কৰে এনেকৈ কৈছে মোক অমিতাভ বচ্চন বুলি মাতে খুব ভাল পায় নিজক অমিতাভ বচ্চন বুলি মাতিলে তেওঁৰ হাইট একদম 6.3 অমিতাভ বচ্চনৰ নিচিনা একদম হিৰো মাচো মেন তাৰপিছত এনেকৈ কৈছে তাৰপিছত তাক কৈছে মোৰ ছোৱালীয়ে মোলৈ দুটা টি শ্বাৰ্ট আনিছে তুমি কৈ দিয়া কোনটো ৰং পিন্ধিম মই সেইটো পিন্ধিম ইমান মানে চুজি আছিলে ইমান তেতিয়াও ইমান কনচাৰ্ণ ICUত থাকোঁতেও চুলিখিনি যদি বেয়া হৈ থাকে ভিডিঅ' কলত কথা নাপাতেতো ইমান নিজক লৈ কনচাৰ্ণ মানে মোৰ মায়ে সদায় কয় তই যে দেউতাৰ ছোৱালী মই কেতিয়াবা ভাবি মই মানে ইমান কনচাৰ্ণ নহয় ইমান স্কিন কেয়াৰ একো মই এইবিলাক একোৱেই নাই মানে মোৰ একো নাই দেউতা ভীষণ কনচাৰ্ণ আছিলে চ' ICUত থাকোঁতেও মানে নিজৰ টি শ্বাৰ্টটো নিজে চুজ কৰি পিন্ধি পেলাই হি ৱাজ চ' হেপ্পী মানে তেনেকুৱা আছিল মানে চ' দেউতা যোৱাৰ পিছত মই সাংঘাতিক ধৰণে ডেমেজ হ'লোঁ মানে মেণ্টেলি ফিজিকেলিও মোৰ বহুত কিবা কিবি গ'ল তই জানই মই বহুত অসুখত পৰিলোঁ ডিপ্ৰেশ্যন হ'ল আফটাৰ ডেট বহুত হৰম'নেল ইমবেলেঞ্চেছ হ'ল কিবা হ'ল এতিয়া লাষ্ট বহুত হেৰিৰ পৰা উঠিছোঁ চ' এতিয়া ভাবিছোঁ দেউতাক জীয়াই ৰাখিব লাগিব ভালকৈ দেউতাক মানে পাহৰিবলৈ দিব নোৱাৰি এতিয়া যি কৰিম চাগে দেউতাৰ কাৰণে কৰিব লাগিব এতিয়া ভাবিছোঁ শৃংখলৰ লগতো কথা পাতিছোঁ যে আমি এটলিষ্ট দেউতাৰ বাৰ্থডেটোত হওক বা দেউতাৰ মৃত্যুৰ দিনটোত হওক কিবা এটা কৰিব লাগিব এতিয়া সেইবিলাক কথা ভাবিছোঁ এতিয়া এনেকৈ কৰি থাকিলেতো নহ'ব চ' দেউতাক আমি জীয়াই ৰাখিব লাগিব সেইবিলাক কথা চিন্তা চৰ্চা এতিয়া কৰি আছে কাৰ্বি একেবাৰে দেউতাকৰ ছোৱালী কাৰ্বিক যেতিয়াৰ পৰা পাইছোঁ আচলতে এই প্ৰশ্নটো সুধিবলৈও মোক মানসিক প্ৰস্তুতি দৰকাৰ হৈছিল কিন্তু আজি যে তই মুকলি হৈছ কথাখিনি কৈছ তোৰ চকু পানী ওলাইছে এই কথাখিনি তোক কোনোবাখিনি অকণমান সকাহ দিব বুলিয়ে মই ভাবোঁ আৰু ক'বলৈ পালে ভাল লাগে যিসকলে চাই আছে মই আশীৰ্বাদৰ শক্তিক বহুত বিশ্বাস কৰোঁ আপোনালোকে কাৰ্বিক আশীৰ্বাদ দিব খুব সহজ সৰল ছোৱালী কাৰ্বি জীৱনমুখী ছোৱালী কাৰ্বিয়ে যি ধুমুহা পাৰ কৰিছে শেহতীয়াভাৱে মানে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত যি ধুমুহা পাৰ কৰিছে তাৰপিছত কাৰ্বি মোৰ আজি ষ্টুডিঅ'লৈ আহিছে সেই একেই হাঁহি এটা লৈ বহুত শিকিবলগীয়া আছে কাৰ্বিৰ পৰা কাৰ্বিটোৰ হেল্থ ইছ্যুৰ এটা বৰ অদ্ভুত ধৰণে সেইদিনাখন মোক ক'লি যে মই মৰিবলৈয়ে ওলাইছিলোঁ মানে আচলতে
কি হৈছিলে তোৰ মোৰ কি হৈছিলে জানো মই যে ক'লো ডিপ্ৰেশ্যন অলপ হ'ল তাৰপিছত টেবলেটছ মেডিকেশ্যনত গ'লোঁ এণ্টি ডিপ্ৰেশ্যন টেবলেট এইবিলাক লোৱাৰ পিছত মোৰ হৰমনেল অলপ ইমবেলেঞ্চ হ'ল তাৰপিছত থাইৰয়ডটো সাংঘাতিক ধৰণে হেৰি হ'ল খিনোৱা থাইৰয়ড কি হাইপো এইবোৰ মই নাজানো ইমান খিনোৱাটো বুলি কওঁ আৰু মই খিনোৱা থাইৰয়ডটো হ'লে এনেকৈ কওঁ আৰু মই তেতিয়া খুব ভাল পাইছোঁ মই কিমান শকত জানা খুব খিনাইছোঁ আৰু খুব ফূৰ্তিও লাগিছে কিয় বা খিনাইছোঁ মই বুজিও পোৱা নাই তাৰপিছত খিনালোঁ তাৰপিছত দেখুৱালোঁ খুব বিষ হ'বলৈ ধৰিলে ইউৰিক এচিডৰ সমস্যা হ'ল তাৰপিছত কি হ'ল যিহেতু মোৰ আগৰ পৰাই মই ডায়েবেটিক হয় আৰু চ' কি হ'ল এনেকৈ মানে কৰোঁতে কৰোঁতে এইটোও নাখাবা সেইটোও নাখাবা এইটো কাৰণে সেইটো বেয়া সেইটো কাৰণে সেইটো বেয়া সেইটো কাৰণে সেইটো বেয়া মানে শুনি শুনি আৰু মই সাংঘাতিক খাই ভাল পোৱা মানুহ ভীষণ ফুডি তাই ৰান্ধেও খুব ধুনীয়া দেই ভীষণ ফুডি খাই খুব ভাল পাওঁ তাৰপিছত খাবলৈ নোপোৱা হ'ল সেইটোলৈ আৰু অলপ ডিপ্ৰেশ্যন হ'ল মানে আৰু দেউতাৰ আগত থাকিলে এই একো নহয় খাই দিয়া দুখোজ মাৰি দিবা এনেকুৱা ধৰণৰ কয় দেউতাই আমুক কোৱা নহয় আমুক মই আসনটো শিকাই দিম এইটো কৰি দিবা আজি খাই দিয়া দেউতাও অলপমান এনেকুৱা আছিলে কিন্তু মা ৱাজ ভেৰি কনচাৰ্ণ এইটো নকৰিবা এইটো নাখাবা মানে মোক লৈ বহুত কনচাৰ্ণ যে মোৰ কিবা এটা হ'লে তেওঁ কি হ'ব এনেকুৱা ধৰণৰ কথা চ' মানে কি হ'ল এইটো নাখাবা এইটো নেখাওঁতে মালনিউট্ৰিশ্যন হৈ গ'ল আৰু মানে মই হেৰি ডক্টৰৰ মানে কি ডক্টৰে কৈছে এইখিনি নাখাবা কিন্তু মানে মই নিজেও অলপ বেছি হৈ গ'ল আৰু মানুহবিলাকেও মানে এইটো কেলে খাইছে এনেকুৱা কওঁতে তাৰমানে নেখাওঁৱে যা হৈ গ'লো তাৰমানে মই নিজে আচলতে এইটো কৰাটো খুব ভুল কথা কেতিয়াও নকৰিব একদম ডক্টৰৰ পৰামৰ্শ মতে এখন ডায়েট চাৰ্টৰ খুবেই প্ৰয়োজন হৈ যায় চ' সেনেকৈ নেখাওঁতে মানে মোৰ ছ'ডিয়ামটো একেবাৰে নীল হৈ গ'ল পটেছিয়ামটো নাইকিয়া হৈ গ'ল আৰু চুগাৰটো বহুত বেছি হৈ গ'ল বহুতেই বেছি আৰু আই ফেইণ্টেড তাৰপিছত যেতিয়া মোৰ হেৰি হৈছে যিহেতু ছ'ডিয়াম কমিছে অলপমান ইমবেলেঞ্চ হৈ গ'ল মানে ব্ৰেইনৰ অলপ ইমবেলেঞ্চ হয় কিবা ক'লে কিবা এনেকুৱা ধৰণৰ বহুত কথা হ'ল চ' সেইটোৰ পাছত হিমগ্ল'বিন একেবাৰে নাই হিমগ্ল'বিন নাইকিয়া হৈ গ'ল সেইটোৰ পৰা আৰু সেইকাৰণে মানে উঠিবই নোৱাৰা হ'লেও শক্তি একেবাৰে নাইকিয়া হ'ল উঠিবই নোৱাৰোঁ একদম বিচনাতেই পৰি থাকোঁ অকল মানে টয়লেটলৈহে যাওঁ আৰু উঠি এনেকুৱা হ'ল চ' তাৰ পাছত ঘৰলৈ গুচি গ'লোঁ মানে ডক্টৰে ৰেষ্ট ল'ব দিলে ইয়াতো থাকিলোঁ হাজবেণ্ডে খুব কেয়াৰ কৰে কিন্তু সি অফিচ যিহেতু থাকে নোৱাৰে মাও আহি অলপ দিন থাকিলে তো মায়ে ক'লে যে আমি তাত থাকিলে সুবিধা হ'ব যিহেতু ঘৰখনত সেই পৰিৱেশটো আছে মানুহ এগৰাকীও আছে আমাৰ বৌ আছে বৌ মানে বিৰাট মৰম কৰি মানে আতুলকৈ ৰাখিব বিচাৰে তেনেকৈ আমাৰ ঘৰলৈ গুচি গ'লোঁ শৃংখলেও টিঙে কুচিয়া শিঙি মাছ মানে আমনি লাগি গ'লগৈ আৰু আমনি লাগি কিন্তু মই ঘূৰি আহিলোঁ মানে মইতো ভাবিছিলোঁ যে মই এবাৰ নেবাচিম কাৰণ ব্ৰেইনটো যে ইমবেলেঞ্চ হৈ যায় সেইটো বৰ ডাঙৰ কথা আৰু মোৰ কিন্তু এটা চেঞ্চ আছিলে যে মই উল্টা পুল্টা কৈ আছোঁ মই গম পাওঁ মানুহে কৈছে যে সেইটো গম নাপায় কিন্তু মই এইটো গম পাওঁ যে মই কিবা এটাহে ক'ব খুজি আছোঁ বুজিছোঁ মই কিবা এটা ক'ব খুজিছোঁ কিন্তু মই সেইটো ক'ব নোৱাৰোঁ মই বেলেগ কিবা এটা কৈ দিছোঁ যেনেকৈ মই এনেকৈ কৈ আছোঁ মাইক্ৰ'ৱেভটোতে কাপোৰখিনি থৈছোঁ হেৰি কৰি নিদিয়া কিয় মাইক্ৰ'ৱেভটোত কাপোৰখিনি থৈছোঁ আৰু মোক মানে ইহঁতে সুধি আছে ক'ত থৈছা মাইক্ৰ'ৱেভটোতে আছে তাৰপিছত মানে মই খিংখিঙীয়া হৈ গৈছে মাইক্ৰ'ৱেভটোকে ক'ব নোৱাৰে নেকি ৱাশ্বিং মেচিনটো মোৰ মাথাত অহা নাই মই কিন্তু এটা কথা ভাবিছোঁ যে মই কিবা এটা খেলি মেলি কৰি আছোঁ নেকি মোৰ লাগিছে কিন্তু মই সেই ৱাশ্বিং মেচিনটো মনলৈ আনিব পৰা নাই ইমান ধৰণৰ ইমবেলেঞ্চ হৈ যায় গতিকে একদম সাৱধান হোৱাটো খুব জৰুৰী মানে আৰু এতিয়া ফুল মেডিকেশ্যনত আছোঁ ফুল ডায়েটত আছোঁ ডায়েট লিষ্ট ফ'ল' কৰিছোঁ এতিয়া মানে একেবাৰে নোখোৱা হৈ নাযাবি ভাল নাই এতিয়া মোক ডক্টৰে কৈছে আপুনি যিকেইটা বেমাৰৰ কাৰণে নোখোৱা আছে সেইকেইটা বেমাৰ মানুহ মৰা শুনা নাই আপুনি নমৰে আপুনি এতিয়া খাওক এনেকুৱা ধৰণৰ কথা চ' মানে এতিয়া কম পৰিমাণে সকলোবোৰ বস্তু মানে এজ আ ডায়েট প্লেন আৰম্ভ কৰিছোঁ আৰু এতিয়া মই নিজকে সুস্থ নিচিনা ফিল কৰা হৈছোঁ কেতিয়াবা অকণমান গাটো বেয়া লাগে সেইটো হ'বই কাৰণ ডক্টৰে মোক কৈছে 6 মাহ অন্তত লাগিব সম্পূৰ্ণ সুস্থ হ'বলৈ কিন্তু এতিয়া সেই ব্ৰেইনৰ ইমবেলেঞ্চৰ সেইটো অলপ কমিছে মানে নাই নহ'লে ভাবিব এই অথনিৰ পৰা কি কথা ক'লে চব ইমবেলেঞ্চতে ক'লে নেকি নাই কাৰ্বি বহুত চিৰিয়াছ কথা পাতিলোঁ শৃংখলৰ লগত মই মানে কেতিয়াবা এনেকুৱা হয় দেই শৃংখলৰ নিউজ যেতিয়া পাওঁ মোৰ প্ৰথম চিন্তাটোৱে কাৰ্বিয়ে কি কৰি আছে তই গুৱাহাটীত থাক ইফালে যিকোনো ঘটনা এটা হয় সি কিবা এটা কৈ পেলাই ঘটনা কিমান কি ঘটনা ঘটে
সেইটোতো তই বহুত সময় চাগে তোৰ কাৰণে এটা বেলেগ ধৰণৰ টেনশ্যন হৈ যায় বাপৰে বাপ কেনেকৈ মেনেজ কৰ মানে মেনেজ মানে সাংঘাতিক ধৰণৰ কি কচোন তাক লৈ তোৰ কি ক'বলগীয়া হয় তাক মই সদায় এইটো কথা কওঁ মানে ইউ হেভ টু কণ্ট্ৰল ইউৰ মাউথ মানে ইউ হেভ টু মানে কণ্ট্ৰল ইউৰ মাউথ সেইটো কণ্ট্ৰল কৰি দিলে মই কি কৰিম হি ইজ লাইক ডেট একদম বেপৰৱাহ এটা মানুহ একো বুজি চুজি নাপায় আমিতো মই প্ৰথম যিদিনাখন সি এনেকুৱা ষ্টেটমেণ্ট এটা দিছিলে মই মাক ফোন কৰিছোঁ মই কৈছোঁ মা মই তাক কটীয়া বুলি মাতোঁ মা মই কটীয়া নে কি কৈছে অঁ কৈছোঁ কি কৰিলে এইবিলাক কেতিয়া সি ইমান ডাঙৰ হৈ গ'ল আই ক্ৰাইড ডেট ডে মই এনেও পেনেৰী মোৰ নাম আছে মই আই ক্ৰাইড ডেট ডে মই কৈছোঁ ই কেতিয়া ইমান ডাঙৰ হৈ গ'ল মইতো গম নাপায় যে এনেকুৱা কথা কৈ দিয়ে মই মানে ভাবিবও নোৱাৰোঁ মানে মই দেউতাক তাৰপিছত ফোন কৰিছোঁ দেউতা ই এনেকুৱা কথা কৈলে যে কৈছে অঁ ভাল কথা কৈছে ন দেউতা ইজ লাইক ডেট সি দেউতা মানে সদায় তাক মানে পুছে কৰিছিলে কেতিয়াও মানে টানা নাছিলে মা আৰু মই যদি কিবা কওঁ দেউতাই নেভাৰ এভাৰ মোক যেনেকৈ কেতিয়াও পিছলৈ টানা নাছিল তাকো কোনো দিন পিছলৈ টানা নাই সদায় মানে এনেকুৱাই কথা কৈছে গ' ফৰ ইট যা তাক খালি ফাৰ্ষ্ট এদিন মই সুধিছিলে মোক কৈছে সি দেউতাও মোকো কৈছে মই তাক সুধিছোঁ কাৰ্মা হেৰি এইটো যিটো ৰাস্তাত ওলাই গৈছে বহুত কষ্টৰ ৰাস্তা দেউতাকো আমি দেখিছোঁ দেউতাৰ পিছলৈ যিবোৰ নাৰ্ভৰ প্ৰব্লেম হ'ল পুলিচৰ বহুত মাৰ খাইছে নহয় এটা সময়ত 113 বাৰ দেউতা জেললৈ গৈছে চ' পুলিচৰ বহুত মাৰ খাইছে চ' সেইবিলাকৰ কাৰণে নাৰ্ভবিলাক বহুত ডেমেজ হৈ গ'ল যেতিয়া পলিনিউৰ'পেথি হ'ল তেতিয়া দেউতাক ক'লে যে আপোনাৰ এনেকুৱা মানে ডেমেজ হৈছে নাৰ্ভবিলাক চ' সেইকাৰণে দেউতা এটা সময়ত বেডৰিডেন হৈছিলে আৰু চ' দেউতাই তাক কৈছে যে এনেকুৱা কষ্ট কৰিব লাগিব এইটো ৰাস্তাত বহুত কষ্ট আছে তুমি পাৰিবা নাই সি হেনো তাই ক'লে মই পাৰিম একে আষাৰে কৈছে হেনো 1 ছেকেণ্ডো ভাবা নাই চ' সি নিজে পাথটো চুজ কৰিছে আমি তাক সহায় কৰিব লাগে মই এইটোৱে ভাবোঁ আমি লগত থাকিব লাগে সাহস হৈ পেলাই এতিয়া যিহেতু দেউতা নাই তাতে আৰু মই ভাবোঁ এতিয়া মই দেউতাৰ নিচিনা তাৰ ওচৰত সাহস হৈ থিয় হ'ব লাগিব বাকী একো কথা নাই আৰু দেউতাই মোক সদায় কৈছিলে যে তুমি আমাৰ ঘৰৰ সাহস তুমিয়ে ঘৰৰ সাহস আমি চবেই গণ্ডগোল কৰি ফুৰিম তুমি চম্ভালিব লাগিব দেউতাই মোক সেই বুলিয়ে কৈছিলে আৰু হয়ো যেতিয়াৰ পৰা সি জেলত যায় কিবা যায় বাহিৰত থকা যিবোৰ কাম থাকে সিহঁতৰ বিলাসিত সেনাৰ প্ৰতিজন মানুহে মোৰ সৈতে কিন্তু থাকে কিন্তু কেতিয়াবা যেতিয়া উকিলক লগ কৰিব কাৰ্বি ওলোৱা বোলা উকিলৰ ওচৰলৈ যোৱা আজি হিয়াৰিং আছে যাব লাগিব নোদান মই অকলে গৈ পোৱা নাই সিহঁতেই মোক লৈ গৈছে থৈ গৈছে মোক খুৱাইছে বুৱাইছে কিন্তু সদায় মই আই এম দ্য ৰিপ্ৰেজেণ্টেটিভ মই যাওঁ মই থাকোঁ দেউতাই মোক ফোন কৰি ক'ব মোক উকিলক ফোন কৰা কৰি পেলাই এইটো সোধাচোন আৰু দেউতাই যিহেতু ইমানবাৰ জেল খাইছে প্ৰত্যেকটো দফা জানে প্ৰত্যেকটো হেৰি জানে গোটেই যেন সেইবিলাক চব জানে তেনেকুৱা আছিলে গতিকে দেউতাই মোক কয় এইটো কথা সুধিবাচোন উকিলক লগ পালে এইটো কথা সুধিবা এনেকৈ হ'লে কি হ'ব এইটো এনেকুৱা হ'ব নেকি সেইবিলাক কথা মোকে কয় চ' হি ডিক্টেট মি তই বহুত শিকি গ'লি শিকি গ'লোঁ এতিয়া মই বহুত কথা জানো আৰু সাহসী হৈ গ'লোঁ বহুত এনেকুৱা নহয় যে সাহস নাছিলে সাহস আগৰ পৰাই আছিলে কিন্তু এতিয়া আৰু বেছি ধৈৰ্য ধৰি সাহসিকতাটো দেখুৱাব পৰা হ'লোঁ আৰু দেউতাই মোক সদায় কৈছিলে সি যি কৰে কৰি থাকক তুমি ফেচবুকক এনেকুৱা ধৰণৰ কেতিয়াও নিলিখিবা কাৰণ তুমিও যদি গুচি যাবলৈ হয় চলাখকে পিছে দিগদাৰ আছে তুমি সংযম হ'ব মোৰ মানে কেতিয়াবা এনেকুৱা মন যায় মই লিখি দিওঁ নেকি মই কৈ দিওঁ নেকি বহুত মানুহে এইটো কথা কয়ও তেওঁ দেখোন একো ষ্টেটমেণ্ট নাইকিয়া নহয় ষ্টেটমেণ্ট আছে কিন্তু কিছুমান কথাত সংযম হোৱাটো খুব জৰুৰী আৰু এতিয়া মানে বহুত ডাঙৰ কথা এতিয়া দেউতা নাই আগতে ধৰি লোৱা সেইটো এটা ডাঙৰ সাহস এটা নাই মানে নিৰাপত্তা এটা নাই চ' এতিয়া মানে সকলো কথা ছ'চিয়েল মিডিয়াত লিখিলেই হ'ব নহয় মানে মানুহে নীৰৱেও বহুত কাম কৰিব পাৰে হয়নে নহয় মানে দেশক ভাল পাবলৈ মই ভাল পাওঁ নকলেও হয়নে নহয় ৰাস্তাৰ পৰা পলিথিন এটা তুলি ডাষ্টবিনত যদি ভৰাও নহয় সেইটো আমি দেশক ভাল পাওঁ নিজৰ হয় নাই সেইটো বহুত ডাঙৰ কথা আমি যদি নিজৰ ল'ৰা ছোৱালীটোক অসমীয়া মিডিয়ামৰ স্কুল এখনত পঢ়াওঁ অসমীয়া কবিতা এটা শিকাওঁ অসমীয়া অ আ ক খ খিনি শিকাওঁ ৰাস্তাত আন্দোলন নকৰিলেও হয় মই সেয়াহে বিশ্বাস কৰোঁ আচলতে কোনোবাই যদি নকৰে সেয়াও নহয় গতিকে কোনোবাই কৰিছে সেইটোত মই বেয়াও নাপাওঁ এতিয়া শৃংখলা আন্দোলন কৰিছে তাৰ পন্থাটো সেইটো বেয়া নাপাওঁ কিন্তু সি যদি নিজৰ ল'ৰা ছোৱালীটো ইংলিছ মিডিয়ামৰ স্কুলত পঢ়াই মই বেয়া পাম তাক যদি তাৰ ল'ৰা ছোৱালীয়ে পাপা মামী বুলি মাতে তাৰ মাহঁতক মই সেইটো বেয়া পাম আৰু সেইটো মই অপ'জ কৰিম মানে মোৰ কথাটো তেনেকুৱা মানে জাতীয়তাবাদ দেখুৱাবলৈ গ'লে যে অকল ক'বই লাগিব এনেকুৱা কথা নহয় মানে কৰিব লাগিব দেখুৱাব লাগিব সেইটো কথা
সো কাৰ্বি তোৰ মানে মোৰ মনত আছে এটা সময়ত দেউতাক লৈ দেউতা আকৌ ইলেকশ্যন খেলিব আকৌ তোৰ এটা টেনশ্যন হয় আৰু নেক্সট এতিয়া শৃংখলক লৈ তই যিমান মৰমেৰে আবৰি ৰাখ সেইদিনাখন কিবা এটা নিউজ পাই মই লগে লগে তোক ফোন কৰিছোঁ চব ঠিকে আছে নে নাই গতিকে তোলে বহুতখিনি কথা আহি পৰে আৰু দেউতাই যিটো ক'লে যে তুমিও যদি মানে এনেকুৱা হয় সঁচাকৈ তোৰ দায়িত্বটো কিন্তু বহুত আছে মানে বহুত আৰু ইমানখিনি দায়িত্ব লৈ তাৰ মাজত তই ইমান ধুনীয়াকৈ হাঁহি মাতি ফূৰ্তি কৰি থাক মই আকৌ এবাৰ কৈছোঁ মানে তোৰ পৰা বহুত শিকিবলগীয়া আছে ৰাজাৰ কথা অকণমান পাতো দেই তহঁত দুটা মানে চাকৈ চকুৱা চৰাই নিছে ৰাজা কেনেকৈ পাইছিলি ৰাজাক মই উলালাত চাকৰি কৰোঁতে পাইছিলোঁ সিও আৰজে আছিলে আৰজে ৰিয়ান ৰেডিঅ'ত চাকৰি কৰোঁতে পাইছোঁ তেনেকৈ প্ৰেম হ'ল মই মানে কি হ'ল মই এদিন কান্দি আছিলোঁ কিবা কথাত মইতো পেনেৰি কৈছোঁৱে মই কান্দি আছিলোঁ কিবা কথাত তাৰপিছত সি আহিছে তই কান্দি নাথাকিবি মই কৈছোঁ তোৰ কি হ'ল মই মানে অলপ এনেকুৱাতো তোৰ কি হ'ল মই কান্দিছোঁ মোৰ কথাটো কোন হয় বে ক'বলৈ মই আই এম লাইক ডেট এনেকৈ ক'লোঁ সি কৈছে তই কান্দি থাকিলে মোৰ ভাল নালাগে মোক কেলৈ ভাল নালাগে তোৰ কৈছে তোক মোৰ ভাল লাগে এনেকৈ ক'লে কৈ পেলাই সি দৰ্জাখন মাৰি সি গুচি গ'ল মই কৈছোঁ কি পাগল ল'ৰাইটো আৰু তাৰ আগতে মই তাক ইমান নেমাতোঁ মানে সি কিবা গলগলীয়া মাতটোৱে ইমান চিঞৰে কিবা এনেকৈ থাকে ইটো যে আহিলে আৰু এনেকুৱা নিচিনা লাগে সেই যে কথাষাৰ ক'লে মোক সাংঘাতিক ধৰণে ষ্ট্ৰাইক কৰিলে মানে এনেও মৰম আকলোৱা ছোৱালী মই মানে কি কথা কৈ থৈ গ'ল তাৰপিছত তেনেকৈ গ'ল কথা গ'ল সিও মোক তাৰপিছত একো নকয় হেৰি নহয় লাহে লাহে আমি এজ এ ফ্ৰেণ্ড আমাৰ ফ্ৰেণ্ডশ্বিপটো ডেভেলপ হ'ল আৰু কি হ'ল মই আগতে এই ছাৰ্ভেত এটা হোষ্টেলত আছিলোঁ মই শ্বিফ্ট কৰিলোঁ ৰাজগড়ৰ ফালে এটা হোষ্টেলত সি 2 নম্বৰ বাইলেনত থাকে মই 3 নম্বৰ বাইলেনত থাকোঁ আৰু কি কৰিলোঁ আমি যিহেতু উলালালেই যাওঁ চ' আমি দুটা একেলগে যোৱা ষ্টাৰ্ট কৰি দিলোঁ আমি এখন ৰিক্সা দেউতাও মোক তেতিয়াও ক'লে এখন ৰিক্সা মানে ঠিক কৰিলোঁ আৰু সেইখনতে যোৱা কৰিবা দেউতাই মোক ক'লে মই সেইটো দি দিম মাহেকীয়া চিষ্টেমত লৈ লোৱা যিহেতু মই যাওঁৱেই সেইফালেদি চ' তাকো মানে মই ৰিক্সাখনত লৈ যাওঁ আৰু একেটা জেগালৈকে যিহেতু যাম চ' সেনেকৈ আমি উই ষ্টাৰ্টেড মানে তাৰপিছত এনেকৈ কথা চথা পাতোঁতে লাহে লাহে তাক ভাল লাগিলে সি ভীষণ টেলেণ্টেড ল'ৰা নাটকেই হওক তাৰ ভইচ খুব ধুনীয়া কবিতা খুব ভাল কৰে আৰু লাহে লাহে গম পালে সি খুব ভাল লেডাৰ ইনষ্ট্ৰুমেণ্ট প্ৰতিটো লেডাৰ ইনষ্ট্ৰুমেণ্ট সি প্লে' কৰে তাৰপিছত সেইবোৰ কথাই মই এট্ৰেক্ট হ'লোঁ তাৰ প্ৰতি তাৰপিছত মই লাহেকৈ দেউতাক ক'লোঁ যে দেউতা মই এনেকৈ ল'ৰা এটা ভাল লাগিছে দেউতাই মোক ক'লে ঘৰলৈ আহা তাৰপিছত মই ঘৰলৈ গ'লোঁ গৈ পেলাই দেউতাক ক'লোঁ দেউতাই মোক কৈছে মই এটা ল'ৰা ঠিক কৰি থৈছোঁ তোমালৈ আৰু মই কথা দি দিছোঁ তাত আৰু হেৰি তুমি মোক এতিয়া কোৱা তুমি মোক দুখ দি পেলাই ৰাজালৈ বিয়া হ'বা নে মই য'ত কথা দি থৈছোঁ মোৰ মানে সন্মানৰ খাতিৰত তুমি হেৰি কৰিবা মানে তুমি মানে ৰাজাক পাহৰি যাবা মোৰ ইমান দুখ লাগিছে তাৰপিছত মই দেউতাক কৈছোঁ হেৰি মই বিয়াই নহওঁ দিয়া তেতিয়া তোমাৰো সন্মান থাকি যাব ৰাজাও বেয়া নাপায় মই বিয়াই নহয় দিয়া তেতিয়া দেউতা হাগ কৰিছে মোক এনেকৈ মানে একদম মানে বুকুত সোমাই লৈছে কৈছে মই এইটো কথা এনেই কৈছিলোঁ চাইছিলোঁ তোমাৰ মানে কিমান মজবুত তাৰমানে প্ৰেমটো মানে কিমান মজবুত মই চাব খুজিছিলোঁ তুমি মানে কি কৰিব পাৰিবা মানে এনেকৈ কৈছে তাৰপিছত মই বোলো তেতিয়াহ'লে কি মানে য়েছ নে মই মানে দেউতাক কৈছে য়েছ নে দেউতাই কৈছে মাক সুধিবলৈ মই তেতিয়াহ'লে মই তেতিয়াহ'লে এনেকৈ কৈছে মই বুজাম তুমি একো ক'ব নালাগে এতিয়া আৰু তেতিয়ালৈকে মায়ে গম নাপায় মই মাক কোৱাই নাই দেউতাকেই কৈছোঁ তাৰপিছত মই যেতিয়া গুচি আহিলোঁ তাৰপিছত মাক চাগে দেউতাই ক'লে মায়ে তেতিয়া কিন্তু একেবাৰে মানি লোৱা নাছিলে সঁচা কথা কৈছোঁ যিহেতু আমি একেটা ফিল্ডতে চাকৰি কৰোঁ মই কৈছোঁ আমাৰ চেলেৰি বহুতেই কম আছিলে মানুহে যে ভাবিছিলে আৰজিবিলাকে বহুত হেৰি আৰু সেইখিনি ইনিচিয়েল ষ্টেজ আমিও নাজানো আমিও সেই পাছ কৰি সোমাইছোঁ যদি আমাক কৈছে কোনোবাই 3,000 টকাটো সোমাইছে কোনোবাই 2,000 টকাটো চাকৰিত সোমাই তেতিয়া 5,000 টকা ভাল চেলাৰী তেতিয়া মানে আমাৰ এনেকুৱা আৰজি আছিলে কোনোবা 1,800টো চাকৰিত সোমাইছে মানে নেজানে মানে পইচাৰ ভেলিউটো তেতিয়া আমি কোনেও বুজি নাপাওঁ সেই 20 টকা দিয়ে কলেজলৈ যায় সেইটো চিষ্টেমে তেতিয়া ইমান আমি একো বুজিয়ে নাপাওঁ তেতিয়া আৰু তেতিয়া খৰচাও ইমান বেছি নাছিল আৰু তাৰমানে তাতে আমি আৰজি আছিলোঁতো আমি যি টি পিন্ধি গ'লেও হয় দেখা মানে একো কাম নাই সেইটো খৰচাও আমাৰ বাচি আছিলে মানে জাষ্ট অহা যোৱা খৰচাটোহে চ' সেনেকৈ মানে বহুত কম চেলাৰীত আমি চাকৰি কৰিছিলোঁ মা যিহেতু অথনিও তুমি কৈছা খুব দূৰদৰ্শী আছিল খুব চিন্তা কৰিছিল মায়ে কৈছিলে ইমান কম চেলাৰীত
তাই কেনেকৈ চলিব তাই নোৱাৰিব এইটো বস্তু মায়ে এনেকৈ কৈছিলে কিন্তু মই মানে আকুৰ গুজালি নিচিনা আৰু এনেও আৰু দেউতাৰ ছাপৰ্ট আছে আৰু মই মানে আৰু কোনে মোক ৰখাব পাৰে এনেকুৱা ধৰণৰ আছিলোঁ চ' সেই তেনেকৈ আমাৰ বিয়াও হ'ল আৰু ৰাজাহঁতৰ ঘৰখন খুব ছাপৰ্টিভ খুব কালচাৰ্ড সাংঘাতিক ধৰণৰ কালচাৰ্ড মানুহখিনি যেনেকৈ মৰম মই ভাল পাওঁ মোক চবেই এনেকৈ মৰম কৰি আঁকোৱালিয়ে ৰাখে ৰাজা খুব খঙাল মানুহ খুব খং তাৰ সাংঘাতিক খং ভালনে বুলি সুধিলেও কেতিয়াবা তাৰ খং উঠে অপজিট ভীষণ কিন্তু এনেকুৱা নহয় যে মোক মৰম নকৰে মোক আঁকোৱালি নাৰাখে সি মোক চম্ভালি ৰাখিছে আচলতে মই তাক সদায় এইটোৱে কওঁ মই যিহেতু খুব উৰন্ত পখিলা মোক সি চম্ভালি ৰাখিছে এটা ঘৰ দিছে বাঁহ এটা দিছে য'ত মই ঘূৰি আহিব পাৰোঁ মই সেইকাৰণেও চাগে মই বেছিকৈ উৰিব পাৰোঁ সি আছে কাৰণেই সি মোক সেই উৰিবলৈ আকাশখন দিয়াৰ কাৰণেই চাগে উৰিব পাৰোঁ তাৰ কাৰণে মই সদায় তাৰ ওচৰত থেংকফুল কেতিয়াও মোক কোনো উল্টা কুৱেশ্যন নুসুধে ক'ত গৈছা কি কৰিছা কেলৈ কৰিছা কি পিন্ধিছা একো নকয় আজিকালি অলপমান খোৱাটো ভালকৈ কৰিছোঁ নে নাই সেইটো খুব খবৰ ৰাখে যিহেতু দেখিলে মোৰ সেই অৱস্থা সি এতিয়া মানে জিতি নাখাবা দেই প্লিজ আগতে ধৰি লোৱা চকলেট এটা সিয়ে আনি দিয়ে বহুত দিন খোৱা নাই লোৱা মানে এনেকুৱা ধৰণৰ কথা আজিকালি নাখাবা দেই কোনোবাই দিলেও এনেকুৱা ধৰণৰ কথা আৰু তুমি নহ'লে মই কি কৰিম তাৰ সেই ভয়টো খুব বেছি তুমি নহ'লে মই কি কৰিম এনেকুৱা ধৰণৰ কথা সেই তেনেকৈ চলি আছে আৰু সাংঘাতিক ধৰণৰ কাজিয়া লাগো খুব কাজিয়া মানে ভীষণ কাজিয়া লাগে তাৰপিছত দেখোন ঠিকো হৈ যায় নাই আচলতে এই বিপৰীতমুখিতাৰ আকৰ্ষণটো সদায় থাকে কিন্তু চাগে দুটা অলপ বেলেগ ধৰণৰ গতিকে মই দেখিছোঁ মানে ইমান মৰম ৰাজাৰ ফোন আহিলে আমি গম পাই যাওঁ মানে এইটো ৰাজাৰ ফোন মানে আমি মানে মাকে যেনেকৈ সন্তানক মাতষাৰ দিয়ে কাৰ্বি একদম তেনেকুৱাকৈ ফোনটো ৰিচিভ কৰে মই প্ৰথম অবাক হৈছিলোঁ এইটো কি কাহিনী হৈছে আৰু মানে ৰাজাই মোক সদায় এইটো কথা কয় যিহেতু আমাৰ সন্তান নাই মানে বহুত সেইটো কুৱেশ্যনো বহুত বেছি সেইটো এটা ট্ৰমা ফেজ এটা গৈছে সেইটো এটা বেলেগ ধৰণৰ ফেজ গৈছে সি মানে আজিকালি প্ৰায়ে মই শুনো দেই মানুহক কয় তাই আছে নহয় তায়ে কেঁচুৱা দেখোন তায়ে ডাঙৰ হোৱা নাই তাইক চম্ভালোতেই মোৰ গৈছে মই আৰু এটা সন্তান চম্ভালিবই নোৱাৰিম চাগে সেই যিটো ছাপৰ্ট সেইটো সাংঘাতিক ধৰণৰ মেণ্টেল ছাপৰ্ট কিন্তু এটা মানে সি কোনোদিন মোক বদাৰ কৰা নাই বা তাৰ পৰিয়ালৰ মানুহেও মোক আজিলৈকে এটা কুৱেশ্যন কৰা নাই যদিও মানে বেলেগ বহুতৰ পৰা সেইবোৰতো কুৱেশ্যন আহিছে কেতিয়াও কিন্তু সেই বস্তুটো কেতিয়াও হোৱা নাই আমাৰ মাজত আৰু সি মোক সদায় কেতিয়াবা যদি মন যায় মোৰ কেঁচুৱাটো বুলিয়ে মাতে মোৰ কেঁচুৱাটো এনেকৈ বুলিয়ে মোক মাতে সি চ' মানে বহুত ডাঙৰ কথা এইটো বহুত ডাঙৰ কথা সেই যিটো সহমৰ্মিতা সেই যিটো আদৰ তই যিখিনি আদৰ লৈ তই আহিছিলি তাৰ জীৱনলৈ সেইখিনি সদায়ে থাকিব বুলি বিশ্বাস আছে আৰু সদায় খুব ভালকৈ থাক কাৰ্বি মই আজি আনস্ক্ৰিপ্টেডত বহিয়ে গম পাইছোঁ তোৰ লগত কিমান কথা পাতিবলৈ আছে মানে আমি ইতিমধ্যে বহুত সময় কথা পাতিলোঁ কেতিয়াবা আকৌ লগ পাম কিন্তু তই প্লিজ নিজৰ যত্ন ল'বি হেল্থৰ যত্ন ল'বি আৰু মই এইটো নিজক মানে প্ৰতিশ্ৰুতি দিছোঁ যে এইটোতো ৰিবাৰ্থ নিচিনা হৈছে ৰিবাৰ্থৰ নিচিনা হৈছে মইতো সেইদিনাখন কৈছোঁ মই মানে পুনৰ জন্ম পাই গ'লো এইবাৰ নকৰা কাম চব কৰিব লাগিব আৰু এটা কথা ক'বই লাগিব মানুহৰ যে অসুখ হৈও ইমান ধুনীয়া হয় তই দিনক দিনে বেছি ধুনীয়া হৈ গৈ আছ গতিকে এই ধুনীয়াটোতো মনৰ ধুনীয়াৰো প্ৰকাশ কিন্তু হ'ব পাৰে নাজানো থেংক ইউ লাজ লাগি গৈছে খুব ভালকৈ থাক আৰু অকণমান লিখা মেলা কৰিবি আৰু চব সময়তে মই এটা কথা সকলোৱে মনত ৰখাটো ভাল বুলি ভাবোঁ যে নিজৰ মাজত যি পোহৰ চাকি আছে নহয় সেই চাকিগছ নিজেই জ্বলাই ৰাখিব সেইটো একদম সঁচা কথা কাৰণ বহুত মানুহ আছে যোনে আপোনাক ডিষ্ট্ৰয় কৰিব বিচাৰিব আপোনাৰ বহুত হেৰি কৰিব বিচাৰিব সেইটো কিন্তু অভাৰকাম কৰিব পাৰিব লাগিব আমি নিজেই মানে হয়নে নহয় এইটো মানে বহুত ডাঙৰ কথা আৰু এনেকুৱা নহয় যে কাৰো লাইফত ষ্ট্ৰাগল নাথাকে এতিয়া মানুহে কয় নহয় বৰ্ণ উইথ এ চিলভাৰ স্পুন গল্ডেন স্পুন এনেকুৱা ধৰণৰ হ'লেও সেইবোৰ মানুহৰ লাইফতো কিন্তু ষ্ট্ৰাগল থাকে সকলো থাকে মানে আৰু সেই বস্তুটো প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব পাৰে কিন্তু সেইটো যদি আমি হাৰি যাওঁ নহয় আজিকালি কিমান মানুহ হাৰি যায় ন দেখিলে কিবা লাগে মানে সেই বস্তুবিলাক যাতে হ'ব নালাগে মানে নিজক ভাল পাব লাগিব মানে এইটো বহুত ডাঙৰ কথা মানে নিজক ভাল পাব লাগিব এইটো খুবেই ডাঙৰ কথা
আৰু এতিয়া মই যিহেতু এটা অৰ্গেনাইজেশ্যনৰ লগত জড়িত হৈ আছোঁ তাতেও আমি বহুত কাম কৰি থাকোঁ নাৰী সবলীকৰণৰ কাম কৰি থাকোঁ বিভিন্নজনক হেল্প কৰাৰ কাম কৰি থাকোঁ চ' দ্য ইগনাইটাৰ্ছত কাম কৰোঁ মোৰ লগত মোৰ ছাৰে কাম কৰে চ' সেইবিলাক মানে খুব মানে ভাল লগা কথা মানে আমি মানে বহুত মানে কৰিবলৈ বহুত কাম আছে পৃথিৱীখনত চ' নিজকে যদি ভাল কামত এংগেজ কৰি ৰাখে মনটো খুব ভালে থাকে এক্সেক্টলি গতিকে তোলে বহুত বহুত ধন্যবাদ থাকিল কাৰ্বি আমি আকৌ লগ পাম আমি লগ পায়ে থাকোঁ কিন্তু এনেকৈ আনস্ক্ৰিপ্টেডত আকৌ লগ পাম তই লিখা মেলা কৰি থাকিবি খুব ধুনীয়া কবিতা লিখ আৰু মই ক'লোঁ নহয় কথা লিখি থাকিলে তোৰ কি হ'ব লিখাৰ প্ৰতি মনটো আৰু আহিব এই যে তই নিলিখা হৈ গৈছ মই মানে মোৰ এনেকুৱা হয় মই আগতে কিবা এটা শব্দ লিখিলেও যদি ডিক্সনেৰীৰ পৰা কিবা নতুন শব্দ জানো মই এইটো দেউতাক কওঁ দেউতা মই এইটো নতুন শব্দ শিকিলোঁ দেউতাই মোক সেইটো অৰ্থ যদি জানে কয় যদি নাজানে মোক সোধে উই ডিছকাছ এবাউট ডেট এটা শব্দৰ লগত আমি বহুত সময় কথা পাতিব পাৰোঁ কিন্তু এতিয়া মানে কিবা এটা লিখিলে মোৰ এনেকুৱা হয় মই কাকনো দেখাম কোনেনো ক'ব এনেকুৱা নহয় যে মই মাক দেখুৱাব নোৱাৰোঁ মাক দেখুৱাব পাৰোঁ কিন্তু মায়ে মোক সেই ৰেছপন্সটো যিটো মোক দেউতাই দিয়ে যে এইটো শব্দৰ ঠাইত এইটো শব্দ ইউজ কৰা হ'লে বেছি ভাল লাগিলেহেঁতেন নেকি চোৱাচোন তোমাৰ এইটো বস্তু সোমাই গৈছে মানে অৰ্থটো এইফালে গুচি গৈছে মানে সেই হেৰিটো নেপাওঁ কাৰণে চাগে মই লিখিব পৰা নাই কিন্তু চেষ্টা কৰিম ডেফিনেটলি প্ৰিয় দৰ্শক আজি কাৰ্বিক আপোনালোকে আমাৰ ষ্টুডিঅ'ত লগ পালে বহুত বেলেগ ধৰণৰ এটা জীৱনৰ গৰাকী কাৰ্বি আৰু কাৰ্বিক আকৌ কৈছোঁ মানুহৰ আশীৰ্বাদৰ বহুত শক্তি থাকে আনস্ক্ৰিপ্টেডত যিসকল আহে সকলোকে আশীৰ্বাদ দিব কাৰ্বিকক আশীৰ্বাদ দিব তাই হেল্থ খুব ভাল হৈ উঠক আৰু সদায় কুশলে থাকক ছোৱালীজনী দেউতাকৰ ছোৱালীজনী সদায় কুশলে থাকক আশীৰ্বাদ কৰিব আৰু এটা কথা এই যে ক'লোঁ মানুহৰ সকলোৰে নিজৰ মাজত পোহৰ চাকি এগছ থাকে সেই চাকি গছ নিজৰ কাৰণে সদায় জ্বলাই ৰাখিব এইটো কেতিয়াও নাভাবিব যে কোনোবা আহিব আপোনাৰ মনৰ সেই চাকি গছ জ্বলাই দিব আৰু আপুনি পোহৰ হৈ উঠিব একেবাৰে নহয় আপোনাৰ ভৰটো কোনোবাই ক'ব পাৰে মই লগত আছোঁ তুমি পাৰ হোৱা কিন্তু কোনোৱে আপোনাৰ ভৰটো লৈ পাৰ হৈ গুচি নাযায় আপুনি নিজে পাৰ হ'ব লাগিব আটাইলে বহুত বহুত মৰম বহুত বহুত ভাল পোৱা ধন্যবাদ